তো এটা ডাটা দেখা গৈছে যে 80 গ্ৰামছৰ ওপৰত যদি কোনোবা ৰেগুলাৰলি এলকহল লৈ আছে সি লিভাৰ ডেমেজ হ'ব 5 ইয়াৰ্ছত ওকে স্যার আমি উগার মারো তো উগার মরাটো ভাল নে বেয়া স্যার খাই থাকোঁতে কথা পাতিলেও গেছ সোমাব খাদ্যৰ লগত গেছ সোমাই যায় ওকে তো আগৰ দিনত কৈছিলে এনেকৈ খোৱাৰ সময়ত কথা পাতিব নালাগে এইটো চাইণ্টিফিক ৰিজনো আছে বেছিকৈ লেট্ৰিন হোৱাটো আৰু কমকৈ লেট্ৰিন হোৱাটো দুইটাই বেমাৰৰ লক্ষণ বুলি কয় স্যাৰ স্যাৰ আপুনি কি কয় স্যাৰ স্যাৰ ডায়েটৰ কথাটো স্যাৰ একচুৱেলি আমি খাম কি আমাক ৰিলত কয় এইটো খালে এইটো বেমাৰ ইটো খালে সিটো বেমাৰ ৰিল চাই চাইতো আজিকালি বহুত মানুহে খাবলৈ লৈছে এইটো খালে এইটো বেমাৰ হ'ব এইটো নাখালে এইটো বেমাৰ হ'ব স্যাৰ আমি খাম কি স্যাৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ কোন আহিছে আজি কি কথা আমি আলোচনা কৰিম এই বিষয়ে আপোনালোকে ইতিমধ্যে কিছু অনুমান কৰিব পাৰিছে প্ৰত্যেকজন ব্যক্তিৰ এই সমস্যাবিলাক হ'বলৈ আৰম্ভ কৰিছে বিশেষকৈ অসম নৰ্থ ইষ্টত যথেষ্ট বৃদ্ধি পাইছে এই সমস্যাবিলাকৰ পৰা আমি কেনেধৰণে সমাধান লাভ কৰিম আমি জীৱন প্ৰক্ৰিয়া কেনেকৈ আগবঢ়াই লৈ যাম কি খাব লাগে কি খাব নালাগে এই সকলোবিলাক বিষয়ে আজি আলোচনা হ'ব আৰু আজি যিগৰাকী অতিথি মোৰ ষ্টুডিঅ'লৈ আহিছে তেখেত এগৰাকী সকলোৱে পৰিচিত এগৰাকী চিকিৎসক জ্যেষ্ঠ চিকিৎসক তেখেত হৈছে ডাইৰেক্টৰ ক্ৰিটিকেল কেয়াৰ হস্পিটেল তেখেত ডক্টৰ অমিতাভ গোস্বামী ডাঙৰীয়া আৰু তেখেত গেষ্ট্ৰ অন্ট্ৰলজিষ্ট ঠিকে কৈছেনে বাৰু মই ঠিকে কৈছোঁ চাগে মানে এইবিলাক হৈছে মেডিকেল ট্ৰাম গতিকে মোৰ মুখত ইমান বেছি স্পষ্টকৈ আপোনালোকে শুনা নাপাব কিন্তু ছাৰৰ লগত কথা পাতিলে আপোনালোকে খুব বেছি ভাল পাব আজিৰ এই ভিডিঅ'টোত আমি মুখগৰ্ভৰ পৰা আমাৰ পাকস্থলীৰ পৰা পেটৰ পৰা আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগৰ বিষয়ে আমি কথা পাতিম যিবিলাক অংগ আমি চকুৰে দেখা নাপাওঁ খালি আমি অনুভৱ কৰিব পাৰোঁ যে মেচিনটো আমাৰ ঠিকে চলি আছে নে নাই কি বেমাৰ হৈছে পেটৰ ভিতৰত মুখৰ ভিতৰত ডিঙিৰ ভিতৰত গতিকে ইয়াৰ সম্পৰ্কে আমি জানিব লাগে গতিকে আজিৰ এই অনুষ্ঠানটোত আৰম্ভণিৰ পৰা শেষলৈকে মই বুজাবলৈ চেষ্টা কৰিম আৰু ছাৰৰ পৰা বুজিবলৈ চেষ্টা কৰিম ছাৰ নমস্কাৰ জনাইছোঁ নমস্কাৰ ভালে আছে আপুনি ভালে আছোঁ দিয়া তোমাৰ লগত আজি ইয়াতে আহি বৰ ভাল লাগিল ধন্যবাদ ছাৰ আৰু আপুনি অহাৰ বাবে ধন্যবাদ কাৰণ বহুতখিনি বস্তু আমি নাজানো ছাৰ আৰু যিখিনি ভিতৰৰ বস্তু আমি দেখাও নাপাওঁ নহয় ছাৰ আজি আপোনাৰ জৰিয়তে চাবলৈ চেষ্টা কৰিম ছাৰ হয় দিয়ক এতিয়া আমি দেখা পাইছোঁ অসমত বা নৰ্থ ইষ্টতে বেছি সমস্যা গেছৰ প্ৰব্লেম এটা আছে কাৰোবাৰ পেটৰ বিষ হয় কাৰোবাৰ পায়খানা ক্লিয়াৰ নহয় তো পাকস্থলীৰো প্ৰব্লেম থাকে কাৰোবাৰ জণ্ডিছো হয় বহুতৰ চ' আমি যিকোনো টপিকত আজি ডিছকাছ কৰিম নিশ্চয় ছাৰ তাৰ আগতে আপোনাৰ বিষয়ে অকণমান আৰু জানি লওঁ ছাৰ সকলোৱে জানেই ছাৰ আপোনাৰ বিষয়ে আপুনি ক্ৰিটিকেল কেয়াৰ হস্পিটেলৰ ডাইৰেক্টৰ হিচাপে আছে ছাৰ আপুনি ইমানখিনি দায়িত্ব আছে পঢ়া শুনা আপুনি কৰিলে কিমান বছৰ এই সেৱাত আপুনি ভৰ্তি হৈ আছে ছাৰ আমি এতিয়া চোৱা মই MBBS GMC গুৱাহাটী মেডিকেল কলেজত যেতিয়া আমি সোমাইছোঁ 1995ত সোমাইছোঁ তো এতিয়া অলমষ্ট ধৰি লোৱা মোৰ দেন 20 years হৈ গ'ল এতিয়া তাৰপিছত MD মই ইয়াতেই কৰা গুৱাহাটী মেডিকেল কলেজ তাৰপিছত আমি দিল্লীত গুচি গ'লোঁ ট্ৰেইনিঙৰ কাৰণে তাতে আমি ইনষ্টিটিউটত কাম কৰিলোঁ প্ৰপাৰ ইনষ্টিটিউট অফ লিভাৰ এণ্ড বিলিয়াৰী চায়েন্স ILBS বুলি কয় ওৱান অফ দ্য টপ ইনষ্টিটিউট ইণ্ডিয়াৰ ভিতৰত তাতে অলপ হেপাটলজি ট্ৰেইনিং ছিনিয়ৰ ৰেচিডেঞ্চি কৰি তাৰপিছত আমি DM ডিগ্ৰীৰ কাৰণে কোৱালিফিকেশ্যন চ' অল ইণ্ডিয়া টেষ্ট দি আকৌ জয়পুৰৰ পৰা কৰি মই ঘূৰি আহিলোঁ 2014ত গুৱাহাটীত ঘূৰি আহিলোঁ তো ধৰি লোৱা এতিয়া 2014ৰ পৰা গুৱাহাটীতে আছোঁ চ' চলিয়ে আছে আমাৰ এইটো লাইনত কাম ছাৰ গুৱাহাটী মেডিকেল কলেজ যিটো আৱেগ সকলোৰে থাকে গুৱাহাটী মেডিকেল কলেজৰ বিষয়ে কিবা এটা কৈ দিয়ক ছাৰ পঢ়া শুনাৰ সময়ৰ কাহিনী আৰু বহুতে কয় গুৱাহাটী মেডিকেল কলেজখন ওৱান অফ দ্য বেষ্ট মেডিকেল কলেজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া এতিয়া গুৱাহাটী মেডিকেল কলেজ যে আমি জানো সৰুৰ পৰা আমি 3টা মেডিকেল কলেজ বহুত আগৰ পৰা আছে অসম ডিব্ৰুগড়ত আছে আছাম মেডিকেল কলেজ শিলচৰত আছে মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ তো গুৱাহাটীত সদায় আমি প্ৰথমৰ পৰাই ইচ্ছা থাকে যে গুৱাহাটী মেডিকেল কলেজত পঢ়া শুনা কৰিম তো সেইকাৰণে পজিশ্যনো এইটোত সোমোৱাৰ কাৰণে টপত থাকিব লাগিব তুমি টপ 20 টপ 30 এনেকৈ পাই চিট লাহে লাহে তেতিয়া আমাৰ সময়তো চিট কমেই আছিল আমাৰ সময়ত MBBSতো চিট 50-60 মাত্ৰ এনেকৈ চিট আছিল তো মেডিকেল তাৰপিছত ইণ্টাৰেষ্টটো বাঢ়ি গৈ থাকিল ইমান ভাল ভাল টিচাৰ আছিল আমাৰ ভৱাদেৱ গোস্বামী আছিল সংগীত দত্ত ছাৰ আছিল তেতিয়া আছিল তেতিয়া খান্না ছাৰো আছিল সুভাষ খান্না ছাৰো আছিল চ'
টিচাৰ কেইটাকো লগ পালোঁ আমাৰ ইণ্টাৰেষ্টটো যায় আৰু গেষ্ট্ৰৰ ফালে বেছি গ'ল আমাৰ লাহে লাহে তো তাৰপিছত মেডিচিন কৰিলোঁ মই MD মেডিচিন গুৱাহাটীৰ পৰাই কৰিলোঁ তাৰপিছত গম পালোঁ যে নেক্সট ষ্টেপত আমি বাহিৰত যাব লাগিব অলপ আকৌ বেক আছাম আকৌ বেক আছাম ধন্যবাদ ছাৰ ছাৰ এতিয়া আপুনি ডাইৰেক্টৰ হৈ আছে ক্ৰিটিকেল কেয়াৰ হস্পিটেলৰ যথেষ্ট দায়িত্ব থাকে ছাৰ হয় এটা ভাল প্ৰজেক্টত সোমাইছোঁ এতিয়া আমি গুৱাহাটীত দেখিব বেলেগ বেলেগ হস্পিটেল আছে হাৰ্টৰ হস্পিটেল আছে কিডনী হস্পিটেল আছে মই ভাবিছোঁ গেষ্ট্ৰৰ হস্পিটেল স্পেচিফিকেলি গেষ্ট্ৰ ডেডিকেটেড হস্পিটেল নাই তো সেইকাৰণে এই প্ৰজেক্টত মই আগবাঢ়িছোঁ আমাৰ ছিনিয়ৰ্ছ আছে ডক্টৰ নীলোৎপল চৌধ তেখেতৰ মোৰ ডাঙৰ দাদাৰ দৰে তো আমি প্লেন কৰিছোঁ যে যদি আমি এইটো স্পেচিয়েলিষ্ট গেষ্ট্ৰ চেণ্টাৰ ছিংগল স্পেচিয়েলিটি চেণ্টাৰ বনাব পাৰোঁ ত' বহুতখিনি কাম কৰিব আছে এতিয়াও জাষ্ট সোমাইছোঁ কিন্তু মই ভাবিছোঁ এৱেৰনেছ প্ৰগ্ৰামবোৰ লাগিব লাহে লাহে এৱেৰনেছ হ'ব লাগিব মানুহে গম পাব লাগিব গেষ্ট্ৰ স্পেচিফিক প্ৰব্লেমবোৰ কি হয় মেডিচিন লেভেলততো চলি থাকে কাম কিন্তু কিছুমান আগবাঢ়ি গৈছে নেক্সট লেভেলতো আহি গৈছে এডভান্স লেভেল হৈ গৈছে সেইকেইটা আমি ডিছকাছ কৰিম আজি ছাৰ আপোনাৰ ডিপাৰ্টমেণ্টটো অকণমান পৃথক আগৰ পৰাই হৈ আছিলে এতিয়া গেষ্ট্ৰ ডিপাৰ্টমেণ্ট বহুত আগৰ পৰা হৈ আছে এইমছত বহুত আগৰ পৰা হৈছে PJ চণ্ডীগড়ত ষ্টাৰ্টিং হৈছিলে এই সময়ত ওলাইছিলে নাগেশ্বৰ ৰেড্ডি ছাৰহঁতে তো ইহঁতে আমাক গোটেই ইনস্পায়াৰ কৰিছে জেনেৰেশ্যনছ ধৰি লোৱা 1980s পৰা চলি আছে প্ৰগ্ৰামবোৰ লাহে লাহে আৰু এডভান্স যেতিয়া ইঞ্জিনিয়াৰিং এডভান্স হৈ গ'ল এতিয়া চোৱা ইঞ্জিনিয়াৰিং এডভান্স হৈ গ'ল তাৰপিছত লেন্সেছ আহি গ'ল তাৰপিছত স্ক'প ইনিচিয়েলি ৰিজিড স্ক'প আছিল একদম চিধা স্ক'প যোনটো বেণ্ড নহয় তাৰপিছত ফ্লেক্সিবল স্ক'প আহি গ'ল এইটো 98ত হ'ল ফ্লেক্সিবল স্ক'প আহি গ'ল কেমেৰা ডেভেলপ হৈ গ'ল তো এই গেষ্ট্ৰো ডেভেলপ হৈ গ'ল লাহে লাহে তাৰপিছত আমাৰ হাতত কেমেৰাছবোৰ আহিলে আমাৰ ওচৰত মেগনিফিকেশ্যন কেমেৰাজ আহি গ'ল অপটিকেল লেন্স আহি গ'ল আৰু ফ্লেক্সিবল হৈ গ'ল বস্তুটো ফ্লেক্সিবল বেণ্ড হৈ যায় যেনেকৈ আমি মুখেদি সোমালে বেণ্ড হৈ ফুড পাইপত সোমাই যাব বেণ্ড হৈ ষ্টমাকত সোমাই যাব তো আমাৰ ডিপাৰ্টমেণ্টটো ফিজিক্সৰ লগত বাঢ়ি বাঢ়ি গৈ আছে এতিয়া যেনেকৈ লাইটত আমি স্প্লিট কৰি দিছোঁ আগত এটা সময়ত তুমি হোৱাইট লাইট চোৱা হোৱাইট লাইট চব কালাৰ থাকে তো আমি লাহে লাহে আমি এইটো গম পাইছোঁ যে ব্লু লাইট অলপ পেনিট্ৰেট বেছি কৰে গ্ৰীণ লাইট অলপ পেনিট্ৰেট বেছি কৰে তো এনেকৈ আমি ভিতৰত চেল চেঞ্জেছকেইটা দেখা পাই আছোঁ এতিয়া লাহে লাহে ইণ্টেষ্টাইনৰ চেঞ্জেছকেইটা দেখা পাই আছোঁ বহুত বস্তু আমি নৰ্মেল এবনৰ্মেল গম পাই আছোঁ লাহে 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 এইটো নৰ্মেল এইটো এবনৰ্মেল ত' এণ্ডস্কপি লাইনত আমি বহুত কাম কৰোঁ মেক্সিমাম কাম আমাৰ এণ্ডস্কপি ৰিলেটেড থাকে ত' য'ত আমি ভিতৰৰ পৰা চেঞ্জেছবোৰ দেখা পাই থাকোঁ খাদ্যনলীৰ পৰা আৰম্ভ কৰি পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তৰ পৰা আৰম্ভ কৰি এনেকৈ কলনস্কপিও থাকে য'ত আমি বৃদ্ধান্ত ক্ষুদ্ৰান্ত চব দেখা পাই থাকোঁ আৰু এডভান্স ফিজিক্স যেনেকৈ এডভান্স হৈছে কেপচুল এণ্ডস্কপি আহি গৈছে কেপচুলত কেমেৰা ফিট থাকে তাতে চাই থাকে চেঞ্জেছ কেপচুলটো খাই দিব কেমেৰা ফটো লৈ চব ওলাই আহিব তাৰপিছত আমাক কেপচুলে ডাটা দি দিব চব কেপচুলটো ওলাই যায় নে ওলাই যায় যেনেকৈ খাদ্য ওলাই যায় কেপচুলো ওলাই যায় তো 24 ঘণ্টাত ওলাই যায় তো সেইকাৰণে কেমেৰা ডাটাবোৰ পাই যাওঁ আমি আমাক ইমেজ দিয়ে 50,000 to 1 lakh ইমেজ দিয়ে তো ইমেজ কেপচুলে অলমষ্ট 1 lakh ইমেজ লয় ছাৰ এই নতুন টেকন'লজি অলৰেডি আহি গ'ল হয় কেপচুল আহি গৈছে বহুত দিনৰ পৰা আছে কিন্তু মডিফাই হৈ আছে এতিয়া যিমান কেপচুল আহি আছে এতিয়া এনেকুৱা কেপচুলো আহিব যোনে বায়পচি লৈ ল'ব চ' এনেকুৱা কেপচুলো লঞ্চ হৈছে হায়দৰাবাদত য'ত কেপচুলে নিজে বায়পচি উইথ AI আহি গৈছে কেপচুলে এতিয়া AI ইউজ কৰি এইটো নৰ্মেল নে মেলিগনেণ্ট ডিফাৰেঞ্চিয়েট কৰি দিব চ' টেকন'লজি এডভান্স হৈ আছে মেডিকেল লাইনত বহুত হৈ আছে টেকন'লজি যিমান এডভান্স হৈছে সিমান বেমাৰো বাঢ়িছে গতিকে আৰু বেমাৰৰ বিষয়ে আমি নতুনকৈ গমো পাই আছোঁ আমাৰ পেটৰ ভিতৰত কি চলি আছে গতিকে টেকন'লজি আগবাঢ়ি গৈ থাকিব বেমাৰ বাঢ়ি গৈ থাকিব বেমাৰৰ সমস্যাবিলাক সমাধানো সিমানে হৈ থাকিব আৰু তাৰ বাবে ছাৰহঁত লাগি আছে যুঁজি আছে ছাৰ বহুত নতুন নতুন কথা আজি শিকিবলৈ পাম মই আশা কৰিছোঁ ছাৰ কিছুমান কথা এতিয়া মই এনেকৈ সুধিম ছাৰ আপোনাক যিবিলাক আমাৰ সাধাৰণ মানুহ যেনেকৈ মই ডক্টৰৰ টাৰ্মটো মেডিকেল টাৰ্ম ইমান নাজানিম তথাপি মই সুধিবলৈ চেষ্টা কৰিম ছাৰ আমি উগাৰ মাৰোঁ উগাৰ মৰাটো ভাল নে বেয়া ছাৰ নৰ্মেলি উগাৰ হয় এইটো এবনৰ্মেলটো নহয় কিন্তু বহুত কথা আছে আজিৰ দিনত এটা টাৰ্ম ওলাইছে ৰিফ্লাক্স গেষ্ট্ৰিক ৰিফ্লাক্স বুলি কওঁ আমি য'ত তোমাৰ যদি এবডমিনেল প্ৰেছাৰ বাঢ়ি যায় পেটৰ প্ৰেছাৰ বাঢ়ি যায় এইটো ওপৰৰ ফালে যাব প্ৰেছাৰটো আইতা তলৰ ফালে যাব ওপৰৰ ফালে সেইকাৰণে বেৰিয়াৰ থাকে আমাৰ খাদ্যনলীটো প্ৰটেক্ট থাকে এচিডৰ পৰা আমাৰ ষ্টমাকত বহুত এচিড থাকে pH যদি এচিডিটিৰ পেৰামিটাৰ এটা আছে pH চোৱা ষ্টমাকৰ pH 1 হ'ব 2 হ'ব 4 হ'ব
তো পিএইচ ইছ'ফেগাছত পিএইচ নাথাকে ইছ'ফেগাছটো বেছিক হয় তাৰমানে ইমান এচিড নাথাকে তাতে তো পিএইচ চেঞ্জ হ'ব ষ্টমাকৰ পিএইচ যদি ওপৰত আহি আছে এচিড ওপৰত আহি আছে পিএইচ চেঞ্জ হ'ব তেতিয়া তোমাৰ লাগিব উগাৰ আহি আছে তেতিয়া তোমাৰ লাগিব হাৰ্ট বাৰ্ণ হৈ আছে তো জ্বলা পোৰাও হ'ব কেতিয়াবা জ্বলা পোৰাও হয় উগাৰটো একচুৱেলি গেছৰ কাৰণ হয় নৰ্মেল উগাৰ আহে 10%টো নৰ্মেল উগাৰ আহিয়ে থাকিব কিন্তু এবনৰ্মেলো হ'ব যদি তোমাৰ লগত কাহ আছে এলাৰ্জি আছে চুৱেলিং আছে তোমাৰ ভইচ চেঞ্জ হৈ গৈছে এইকেইটাক আমি কওঁ ডেঞ্জাৰ চাইন্স বা এক্সট্ৰা ইছ'ফেজিয়েল চাইন্স তাৰমানে বেলেগ বেলেগ চিমটম যদি থাকে ক্ৰনিক কাহ এটা হৈ আছে তোমাৰ ক্ৰনিক চাইনোচাইটিছ হৈ আছে তাৰমানে এচিড ৰিফ্লাক্স হৈ আছে ভিতৰে তো আমি গম নাপাওঁ এচিড ৰিফ্লাক্সটো পটককৈ গম নাপাম কিন্তু চেঞ্চিটিভ যদি হোৱা তুমি যদি চেঞ্চিটিভ হয় অলপ তাতে জ্বলি থাকিব তোমাৰ খাদ্যনলীটো এনে উগাৰটো নৰ্মেলি কম হয় কিন্তু যদি চিমটমছ লগত আছে জ্বলি থকা হাৰ্ট বাৰ্ণ আছে বা ৰিফ্লাক্স হৈ আছে তোমাৰ এচিডিটি লাগি আছে গলত টেঙা পানী আহি গৈছে টেঙা পানীও আহি যায় বহুতৰ GERDটো বহুত কমন আমাৰ অপিডিত যদি চাওঁ আমি 20-30% বুলি কয় ইমান কমন চিমটমছ তো এইকাৰণে চায়েন্স এতিয়া বাঢ়িছে ন মই কৈছোঁ চায়েন্স আগবাঢ়ি আছে এতিয়া নতুন বস্তু আহি গৈছে এতিয়া আমি পিএইচ আহি গৈছে পিএইচ ষ্টাডি তো যেনেকৈ এচিডটো ক'লোঁ এচিড হ'ল <7 তো ষ্টমাকত 4 পাবা যদি এতিয়া পিএইচ আমাৰ সৰু সৰু পাই গৈছে য'ত আমি পিএইচটো চাওঁ খাদ্যনলীত চাওঁ পাকস্থলীত তাৰমানে এইটো পিএইচ চেঞ্জ কৰোঁ আমি প্ৰুভ কৰিব পাৰোঁ আজিৰ দিনত এচিড আহিছে নে নাই ওপৰত তো এণ্ডস্কপিও আছে এনেকৈ চাব পাৰে যে আলচাৰ হৈছে নে নাই তাৰমানে আলচাৰ বেছি মানুহৰ নাথাকে সাধাৰণতে 10-20%ৰে আলচাৰ পাম কিন্তু মেক্সিমাম পেচেণ্টৰ আলচাৰ নাথাকে নন আলচাৰ বুলি কওঁ নন আলচাৰ ৰিফ্লাক্স বুলি কওঁ চ' এইটোৰ পৰাও এটা চিমটম যোনটো পাবা বহুত পেচেণ্টৰ এবাভ মোৰ দেন 50 ইয়াৰ্ছ যাৰ 50 বছৰৰ ওপৰত ইহঁতৰ অ'ভাৰ ৱেইট আছে কাৰোবাৰ এবডমিনেল প্ৰেছাৰ বাঢ়ি গৈছে ইহঁতৰ ৰিফ্লাক্স বেছি হ'ব ছাৰ এটা কথা গম পাইছোঁ ছাৰ গেছটো এটা মানে আমাৰ চিনট্ৰমছ ক'ব পাৰিনে ছাৰ আমাৰ পেটৰ ভিতৰত কিবা এটাতো হৈ আছে গেছ শব্দটো কমন তাৰমানে বহুতে কয় তুমিওতো জানো তোমাৰো গেছ হয় চাগে এনেকৈ কয় বহুতে গেছ থাকে আমাৰ নৰ্মেলি গেছ থাকিব পাৰে 100 ml 200 ml কাট অফ এতিয়াও একজেক্ট কাট অফ কোনো ক'ব নোৱাৰে কিমানখিনি গেছ নৰ্মেল কিন্তু মুখেদি সোমোৱা গেছ বহুত যায় কথা পাতিলেও বহুত গেছ সোমাই যায় ভিতৰত খাই থাকোঁতে কথা পাতিলেও গেছ সোমাব খাদ্যৰ লগত গেছ সোমাই যায় আগৰ দিনত কৈছিলে নে খোৱাৰ সময়ত কথা পাতিব নালাগে এইটো চাইণ্টিফিক ৰিজনো আছে মুখেদি গেছ সোমোৱাৰ মেইন ৰিজন হ'ল কথা পতা খোৱা সময়ত কথা পাতিলে মুখেৰে গেছ সোমায় ইণ্টাৰেষ্টিং এইটো টপিকৰ ওপৰত পাতিব লাগিব মানে আগতে কৈছিলে ন আমাক খোৱা সময়ত কথা পাতিব নালাগে খোৱা সময়ত কথা পাতিলে মুখেৰে গেছ সোমায় এইটো ছাৰৰ পৰা শিকিলোঁ নতুন এইটো গেছ সোমায় তোমাৰ খাদ্যৰ লগতো গেছ সোমায় গেছ সোমায় আৰু বহুত খাদ্যত গেছো থাকে এনেকুৱা বহুতৰ বেলেগ বেলেগ কাৰোবাৰ ব্ৰেড খালে গেছ হ'ব চাবা কাৰোবাৰ বিলাহী টমেট' খালে গেছ হ'ব তো এনেকুৱা ফুড এলাৰ্জিও আছে ফুড এলাৰ্জি কথাও আছে ফুড ৰিলেটেড বহুতৰ গেছ হয় ৰুটি খালে গেছ হয় বহুতৰ গ্লুটেন এলাৰ্জি আছে কিছুমান ৰুটিত গ্লুটেন থাকে এইটো এলাৰ্জিও কওঁ তাতেও গেছ ফিলিং হয় তো ভেৰাইটিজ চবৰ বেলেগ বেলেগ কিন্তু বহুতৰ কমন বেক্টেৰিয়া এটা আছে আমাৰ অসমত চাব গ'লে মই বহুত কমনলি পাই আছোঁ বেক্টেৰিয়া এটা H. pylori হেলিকোবেক্টাৰ পাইলৰি বুলি এটা বেক্টেৰিয়া আছে য'ত সি ষ্টমাকত থাকে সি এচিড ভাল পায় তো এচিডত থাকে সি চবতকৈ ডেঞ্জাৰ বেক্টেৰিয়া যোনে এচিড ভাল পায় বেলেগ বেক্টেৰিয়া থাকিব নোৱাৰে সি 1 pHতো থাকিব পাৰে তো H. pylori এইকাৰণে বাহিৰত কাৰ্চিনোজেন বুলি কৈছে জাপানত যোৱা বা আমেৰিকাত যোৱা H. pylori গেষ্ট্ৰিক কেঞ্চাৰ কৰিব পাৰে বুলি কয় তো সি ষ্টমাকৰ এচিডিটি কমাই দিয়ে তাতে ঘাঁ কৰি দিয়ে আলচাৰ কৰি দিব পাৰে তো এইটোৰ কাৰণেও গেছ হ'ব পাৰে অসমততো বহুত দেখা পাইছোঁ মই H. pylori কিন্তু এনেকুৱা নহয় যে ইণ্ডিয়াত মই নকওঁ যে H. pylori কেঞ্চাৰ বেছি কৰি আছে এনেকুৱা নকওঁ মানে ইমান ইণ্ডিয়াত ইমান H. pylori আছে যে চবৰে কেঞ্চাৰ হ'লে হয় তালে তো ইণ্ডিয়াত ইমানো নহয় কিন্তু কেঞ্চাৰৰ যেন নহয় যদিও কিন্তু আলচাৰ কৰিব পাৰে ঘাঁ কৰিব পাৰে ছাৰ বহুদিন গেছ হৈ আছে ইগন'ৰ কৰি আছে উগাৰ মাৰি আছে দুইফালৰ পৰা হাৱা ওলাই আছে জাষ্ট তেনেকৈ ক'ব বিচাৰিছোঁ মই ছাৰ টেঙা পানী আহি আছে তো কিবা চিনট্ৰমছ এইটো কোন দিশে গৈ আছে বুলি আমি ক'ব পাৰিম বহুদিন হৈ আছে ধৰক হয় এইটো কমপ্লেক্স মেটাবলিক আমাৰ বডি এটা মেটাবলিজম চলি আছে চব বস্তু প্ৰপাৰলি যদি ফাংচন কৰি আছে চবে কাম কৰি থাকিব যেনেকৈ থাইৰয়ডৰ এটা ৰোল আছে বডিৰ
বডি টেম্পাৰেচাৰ মেইনটেইন কৰে চ' বডিৰ ফ্লুইড মেইনটেইন কৰে বডিৰ ৱেইট মেইনটেইন কৰে চ' চিমিলাৰলি মুভমেণ্টো মেইনটেইন কৰে এজ এ মুভমেণ্ট মানে খাদ্যনলীৰ মুভমেণ্ট খানাটো যে গৈ আছে তলত যাব লাগিব খানাটোৰ মুভমেণ্ট এটা চব ইণ্টেষ্টাইনৰ এটা মুভমেণ্ট থাকে যোনটো গ্ৰেভিটেশ্যনেল ফ'ল্ডৰ ফ'ৰ্চৰ ফালে গৈ আছে আপাৰ পাৰ তলত গৈ আছে চ' ইণ্টেষ্টাইনতো আপাৰ পাৰ তলত গৈ আছে চ' এতিয়া মাল্টি চিষ্টেম হয় বস্তুবোৰ এটা বস্তুৰ কাৰণে হ'ব নোৱাৰে চব বস্তু কাৰোবাৰ চুগাৰ থাকিব পাৰে কাৰোবাৰ চুগাৰৰ কাৰণে নাৰ্ভ ডেমেজ হৈ গৈছে আনকণ্ট্ৰল চুগাৰ থাকিলে নিউৰ'পেথি হৈ গৈছে সিহঁতৰো গেছ ফিলিং থাকিব এটা থাইৰয়ডতো থাকিব তো সেইকাৰণে তোমাৰ অবেচিটিও এটা ৰিজন হ'ব পাৰে চ' মাল্টিফেক্টৰিয়েল হ'ব ইয়াতে খালি এইচ পাইলৰিয়ে চব চিমটমছ নকৰিব পাৰে তোমাৰ ডাইজেশ্যন ইম্পেয়াৰ হ'ব পাৰে কাৰোবাৰ যদি অভাৰৱেইট আছে পেংক্ৰিয়াছত ফেট থাকিব পাৰে ফেটি পেংক্ৰিয়াছো এটা নতুন টাৰ্ম আহি গৈছে নতুনকৈ এই চব টাৰ্ম আহি আছে এতিয়া ইমেজিং যিমান ভাল হৈ আছে ফেটি লিভাৰটোতো আছেই আছে চবেই জানো আমি ফেটি লিভাৰৰ কাৰণে এটা আছে ফেটিক আহি যায় বডি তুমি কাম কৰিব মন নাযাব ভাগৰ লাগিব লেথাৰ্জি এটা আহি যাব ৰাতিপুৱা উঠিব মন নাযাব চ' এই চব চিমটমছ ফেটি লিভাৰো হয় তাৰমানে বহুত বস্তু আজিকালি এইকাৰণে চব মেটাবলিক চিণ্ড্ৰম বুলি কওঁ আমি এইকাৰণে নামো চেঞ্জ হৈ আছে ফেটি লিভাৰ নামটো আমি মেচেল বুলি কৈছোঁ মেটাবলিক এছ'চিয়েটেড ষ্টিয়েট'লিভাৰ ডিজিজ চ' নামবোৰ চেঞ্জ হৈ আছে লাহে লাহে গম পাই আছোঁ নে বেমাৰৰ কথা বেছি গম পাই আছোঁ বহুত কথা মই ছাৰে যিমান কৈ আছে মই নিজকে ভাবি গৈ আছোঁ মোৰো আজিকালি অলপ উঠিবলৈ ৰাতিপুৱা মন নাযায় ছাৰ এলাহ ভাৱ এটা হয় নাজানো কি হৈছে কিন্তু এনেকুৱা ধৰণৰ চিমটমছ যদি আহিছে তেতিয়াহ'লে যোৱাটো ভাল কিন্তু ছাৰ তাৰপিছত মই আৰু এটা বস্তু লিখি থৈছিলোঁ ছাৰ বেছিকৈ লেট্ৰিন হোৱাটো আৰু কমকৈ লেট্ৰিন হোৱাটো দুয়োটাই বেমাৰৰ লক্ষণ বুলি কয় ছাৰ আপুনি কি কয় ছাৰ এতিয়া ইণ্ডিয়াত কি ইণ্ডিয়ান ষ্টাডিজত চাবা এতিয়া কাৰোবাৰ যদি দিনত 3 বাৰো গৈ আছে নৰ্মেলো হ'ব পাৰে তো ইণ্ডিয়ানছত ৱেষ্টাৰ্ণৰ লগত ৰিলেট নকৰে ৱেষ্টাৰ্ণছত ফুড ষ্টাইলটো বেলেগ সিহঁতে ফাইবাৰ নাখায় চাগে ইমান মিট খায় ৰেড মিট খায় বেছি আমাৰতো ট্ৰেডিশ্যনেলি আমি চাওঁ ফাইবাৰে খাই আছোঁ আমি সৰুৰ পৰা তো ইণ্ডিয়ান ট্ৰেডিশ্যনেল ডায়েটত ফাইবাৰ বহুত আছে চ' সেইকাৰণে হেল্ডি ইণ্ডিয়ান ষ্টাডিজত চোৱা যায় দিনত 3 বাৰ যোৱাটো হেল্ডিয়ে বুলি ক'ম নৰ্মেল বুলিয়ে ক'ম কিন্তু এবনৰ্মেলো হ'ব পাৰে কিছুমান ক্ষেত্ৰত যেতিয়া আমাৰ চিমটমছবোৰ বেলেগ থাকে যেতিয়া পেইন থাকে তোমাৰ যদি এতিয়া এছ'চিয়েটেড পেইন হৈ আছে আৰু ডায়েৰিয়া হৈ আছে তো এনি টাইম পেট কামুৰি আছে তাৰপিছত পায়খানাত যাব লগা হৈ আছে তেতিয়া অলপ বেলেগ চিমটমছৰ কথাও ভাবিব লাগিব আমি কিছুমান এণ্টিটি আছে এতিয়া চোৱা হিউমেন বডিত বেক্টেৰিয়া বহুত আছে আমাৰ বাহিৰত যি দেখি আছে স্কিনত বেক্টেৰিয়া থাকিব পাৰে কিন্তু ইণ্টাৰনেলি বহুত আছে বিলিয়নছ অফ আছে তাৰমানে 10^12-13 বেক্টেৰিয়া আছে চ' আমাৰ আজিকালি নতুন কনচেপ্ট আহিছে তোমাৰ বেক্টেৰিয়া উইদিন ইয়ৰ বডি ডিফাইন ইউ তুমি কেনেকুৱা হেল্ডি আছা নে আনহেল্ডি আছা তোমাৰ ভিতৰৰ বেক্টেৰিয়া ডিচাইড কৰি আছে কিছুমান হেল্ডি বেক্টেৰিয়া থাকে লেক্টোবেচিলাছ বা কিছুমান দৈ থাকে দৈৰ বেক্টেৰিয়াকেইটা ভাল তাৰমানে এইটো লেক্টোবেচিলাছ বুলি কওঁ আমি চ' হেল্ডি বেক্টেৰিয়াই আমাক বস্তুবোৰ ডাইজেষ্ট কৰিব হেল্প কৰে বস্তুবোৰ ফাৰ্মেণ্ট কৰিব হেল্প কৰে মিথেন প্ৰডিউচ নকৰে নৰ্মেল গেছবোৰ নৰ্মেল হয় CO2 তো আনহেল্ডি বেক্টেৰিয়াও থাকে এনেকৈ চ' অবেচিটি এটা অবিছ মানুহৰ বা লিভাৰ পেচেণ্টত চাবা বেক্টেৰিয়া বেলেগো থাকিব পাৰে চ' ইণ্টেষ্টাইনৰ বেক্টেৰিয়াবোৰ ডিফাইন কৰিব তোমাৰ চিমটমছ কি হৈ আছে তো হেল্ডি ডায়েট থাকিলে তোমাৰ হেল্ডি বেক্টেৰিয়া থাকিব তো যিমান কাৰ্ড বেছ থাকিব যিমান তোমাৰ দৈ ইউজ কৰিবা বা য়োগাত ইউজ কৰিবা হেল্ডি বেক্টেৰিয়া বেছি পাবা যিমান নন ভেজ খাবা ইমান বেলেগ বেক্টেৰিয়াবোৰ গ্ৰ' কৰিব বডিত তেতিয়া চিমটমছবোৰো বেলেগ হ'ব IBS হ'ব তেতিয়া ইৰিটেবল বাউল চিণ্ড্ৰম চ' এই চব গাট ৰিলেটেড আছে কানেকশ্যন আছে গাট আৰু লিভাৰৰ কানেকশ্যন আছে গাট আৰু ব্ৰেইনৰ কানেকশ্যন আছে চ' ইণ্টাৰ ৰিলেটেড হয় চ' ইৰিটেবল বাউল চিণ্ড্ৰম হয় বহুত কমন বেমাৰ য'ত মিক্স পেটাৰ্ণ থাকে ডায়েৰিয়া থাকে কাৰোবাৰ কনষ্টিপেশ্যন থাকে তো মই ভাবোঁ লিংক আছে দুটাৰ ভিতৰত বেক্টেৰিয়েল গ্ৰ'থৰ লগত IBSৰ লগত ছাৰ আৰু আমি অনুষ্ঠানৰ শেষৰ ফালে আমি ডায়েটৰ ওপৰত কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম তাৰপিছত ছাৰ মোৰ আৰু এটা প্ৰশ্ন ছাৰ আমাৰ লিভাৰ বেয়া হৈছে আমাৰ বাহিৰে কিবা প্ৰকাশ হয়নে যে আমাৰ কিডনী বেয়া হৈছে আমাৰ বাহিৰত কিবা ৰিফ্লেক্ট হয়নে ছাৰ আমাৰ বোলে আন যিবিলাক আমাৰ পাৰ্টছ আছে অৰ্গেন আছে লিভাৰটোতো বহুত ইম্পৰ্টেণ্ট বুলি ছাৰ মাজতে মাতিছোঁ ছাৰ আমাৰ মুখৰ ভিতৰত কিবা প্ৰব্লেম হৈছে বাহিৰত কি ৰিফ্লেক্ট হৈছে ডিঙিত কিবা হৈছে বাহিৰত কি ৰিফ্লেক্ট হৈছে পেটত কি হৈছে ছাৰ ৰিফ্লেক্ট কেনেকৈ হৈছে আপুনি যদি মুখৰ পৰা আৰম্ভ কৰি শেষলৈকে কয় অলপ তেতিয়া ভাল লাগিব ছাৰ
এইটো টাফ কুৱেশ্যন, কিন্তু কিছুমান হিণ্ট দিব পাৰিম মই। এতিয়া লিভাৰ, এতিয়া ভিটামিনছ কথা আছে, বহুত বহুত ভিটামিনছ আছে। আমাৰ B1 পৰা B12 লৈ আছে, ত' ভিটামিন এ আছে, ফেট চলিবল ভিটামিন আছে। ভিটামিন ডেফিচিয়েঞ্চিটো কিছুমান ক্লাছিকেল হয়, নাইচিন ডেফিচিয়েঞ্চি, পেলেগ্ৰা হয়, তো স্কিন চেঞ্জেছ আহি যাব তোমাৰ। এইখিনি চাবা ডিঙিৰ ফালে কলা পৰি যাব, এইটো কি ভিটামিন? B6ৰ ডেফিচিয়েঞ্চি হৈছে। Okay. তাৰমানে B12ত হ'লে পিগমেণ্টেশ্যন হ'ব, এই নাকেলছ কেইটা তোমাৰ ব্লেক হৈ যাব, Okay. এলবো ব্লেক হৈ যাব তোমাৰ যদি B12 কম আছে বডিত। চ' B6 কম থাকিলে এইফালে হ'ব, B1 কম থাকিলেও স্কিনত হ'ব, নেকৰ ফালে হ'ব। তাৰ কাৰণে ভিতৰৰ অৰ্গেন ক'ত কি বেয়া হ'ব পাৰে ছাৰ? তো ভিটামিন এবজৰ্ব ক'ত হয়? ভিটামিন এবজৰ্ব তোমাৰ খাদ্য ইণ্টেষ্টাইনতে হ'ব, ক্ষুদ্ৰান্ততে হ'ব। তাৰমানে তোমাৰ ভিতৰত প্ৰব্লেম চলি আছে, এবজৰ্ব হোৱা নাই। চ' দুই ৰকম ভিটামিন আছে, এটা ফেট চলিবল ভিটামিন, এটা ৱাটাৰ চলিবল ভিটামিন। চ' ৱাটাৰ চলিবল ভিটামিন য'ত ত'ত এবজৰ্ব হ'ব পাৰে, পূৰা ট্ৰেকত এবজৰ্ব হ'ব পাৰে, ইণ্টেষ্টাইন, আপাৰ ইণ্টেষ্টাইন, লোৱাৰ ইণ্টেষ্টাইন। চ' ইউজুৱেলি এইটো কমন নহয়। তাৰমানে এইটো হৈছে মানে তোমাৰ প্ৰব্লেম, কিবা আলচাৰ আছে, ক'ৰবাত ঘাঁ আছে, ক'ৰবাত ইনফেকশ্যন হৈ আছে যে এবজৰ্ব কৰিব পৰা নাই। ফেট চলিবল ভিটামিনবোৰ এটা জেগাতে হয়, য'ত ফেট ইণ্টেষ্টাইন, স্মল ইণ্টেষ্টাইনত হয়। তো ভিটামিন এ, ই, ডি, কে এইকেইটা ফেট চলিবল, আৰু কিন্তু স্কিন চেঞ্জেছ কেইটা এইটোত বেছি হয়, বিত বেছি হয়। কিন্তু লিভাৰ প্ৰব্লেমতো তোমাৰ অলপ চেঞ্জেছ আহিব। তোমাৰ মই কৈছোঁ নহয়, এপেটাইট লছ হ'ব। তাৰপিছত এপেটাইটটো মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ। তাৰমানে লিভাৰ যদি ডিৰেঞ্জ হৈ আছে, তাৰমানে এপেটাইটটো আগত যায়, মেলেজ আহিব, তুমি বডি এক হ'ব, তোমাৰ উঠিব মন, ফেটিক আহিব, তুমি উঠি কাম কৰিব মন নাযাবা। এইকেইটাই চিমটমছ। এডভান্স ষ্টেজত আকৌ বেলেগ হয়, আৰ্লি চিমটমছ এইকেইটাই। পিম্পলছবিলাক যে হয় ছাৰ? হয়, এইটো বহুতেই কমন কুৱেশ্যন না। এইটো বহুতে ডাৰ্মাটলজিষ্টে বেলেগ ক'ব পাৰে, কিন্তু আমি ভাবোঁ বাৱেলছৰ লগত অলপ ৰিলেশ্যন আছে। তোমাৰ যদি হেল্ডি বাৱেল হেবিটছ নাই, কনষ্টিপেশ্যন বেছি হৈ আছে, তেতিয়া অলপ পিগমেণ্টেশ্যন বা এনেকৈ পিম্পল অলপ দেখা বেছি পায়। ডেফিনেটলি লিভাৰৰ লগতো অলপ থাকিব পাৰে, কিন্তু চব ভিটামিনৰ খেল আহিব ইয়াতে। আৰু ছাৰ জিভাত কিবা গুটি গুটি হয় কেতিয়াবা ছাৰ? হয়, জিভাটো আৰ্লি হয় চেঞ্জবোৰ, একদম আৰ্লি চেঞ্জবোৰ জিভাতে পাবা তুমি। ভিটামিন ডেফিচিয়েঞ্চি এংগুলাৰ ষ্টমেটাইটিছ বুলি কওঁ, এই এংগেলত ঘাঁ হৈ যায়, গাম ব্লিডিং হয়, ভিটামিন চি কমি গ'লে গাম ব্লিডিং হয়। চ' গ্লছাইটিছ হয় তোমাৰ আইৰণ ডেফিচিয়েঞ্চি হ'লে, তাৰমানে তোমাৰ ইণ্টেষ্টাইনৰ পৰা কিছুমান বস্তু এবজৰ্ব হোৱা নাই। চ' আইদাৰ তোমাৰ ডায়েটত কম আছে, তুমি ডায়েট নল'ব পাৰা, বেলেগ বস্তু খাই আছা, তোমাৰ এবজৰ্ব হোৱা নাই। চ' যিকোনো এটা হ'ব লাগিব। আমি এইকাৰণে বিচাৰিব লাগে ডায়েটেৰী প্ৰব্লেম নে খাব পৰা নাই নে খাই কিনে হজম হোৱা নাই। চ' প্ৰব্লেম থাকিলে বেমাৰৰ লক্ষণবোৰ দেখা পাব ছাৰ। বহুত সূক্ষ্মভাৱে চাবলৈ গ'লে বহুত, সেইকাৰণে আমি আজিকালি চেল্ফ ডক্টৰ হৈ যায় ন ছাৰ, বহুত ঘৰতে চবেই। সেইকাৰণে টিচিং, আমাৰ টিচাৰ্ছ ভাল আছিলে এটা সময়ত, টিচিং বহুত জোৰ দিছিলে। ক্লিনিকেল চিমটমছ আমি চাই কিনে বহুত বস্তু ধৰি ল'ব পাৰোঁ, পেচেণ্টক নধৰাকৈ পৰা চাই গম পাই যাওঁ। ছাৰ মাজতে আপোনাক সুধোঁ ছাৰ, আজিকালি যিটো চেল্ফ ডক্টৰৰ কথা কৈছোঁ ছাৰ, ঘৰত ধৰক কিবা এটা হৈছে, পত্নীয়ে ক'ব এইটো ঔষধ খাই দিয়া, মায়ে ক'ব এইটো ঔষধ খাই দিয়া। ছাৰ কিমান ডেঞ্জাৰ হয় ছাৰ এইবিলাক? অভাৰ দ্য কাউণ্টাৰ চলি আছে ইণ্ডিয়াত, চবতকৈ বেছি ফাৰ্মাচী যদি চলি আছে অভাৰ দ্য কাউণ্টাৰ। তাৰমানে ফাৰ্মাচিষ্টে কৈ দিব তুমি নিজে গৈ লৈ আহিবা। পেৰাচিটামলটো খায়ে থাকে চবে, তুমি দেখিয়ে পাবা, তোমাৰ কিবা হ'লে ডিকল বা কিবা এটাতো খাবা। চ' চেল্ফ মেডিকেশ্যন ঠিক আছে, কিছুমান ক্ষেত্ৰত হয়তো ঠিকো থাকিব পাৰে, ভিটামিন চিটামিন দিছে যদি, কিন্তু যদি তুমি এণ্টিবায়'টিক ইউজ কৰি আছা, পেইন কিলাৰ ইউজ কৰি আছা, তালৈ অলপ প্ৰব্লেম হ'ব পাৰে। কিছুমান ৰিস্ক ফেক্টৰ আছে। এতিয়া পেৰাচিটামল যদি আমি যে চাইছোঁ যে লিভাৰ পেচেণ্ট কোনোবাই যদি লিভাৰ প্ৰব্লেম আছে, ইহঁতৰ যদি 2 গ্ৰাম পেৰাচিটামল খাই দিয়ে, 2 গ্ৰামতকৈ বেছি খালে লিভাৰ ফেইলিয়াৰ হৈ যায়। চ' এনেকৈ ডাটাজো আছে যে কিডনী ইঞ্জুৰি হৈ যায় কিছুমান ড্ৰাগত। চ' অভাৰ ইউজ কৰিলেতো হ'ব পাৰে। এতিয়া গেষ্ট্ৰিকৰ, চবে ভাবে গেষ্ট্ৰিকৰ দৰৱ খাই থাকিলে একো নহয়, কিন্তু এতিয়া দেখা গৈছে যে গেষ্ট্ৰিক যদি তুমি ষ্টমাকৰ এচিডিটিটো কমাই দিছা, তাহলে বহুত বস্তু এবজৰ্ব নহয়। এইকেইটা বস্তু এবজৰ্ব নহ'ব। তুমি B12, ভিটামিন B12 এবজৰ্ব নহ'ব, কেলছিয়াম এবজৰ্ব নহ'ব, তাৰপিছত তোমাৰ নাৰ্ভৰ প্ৰব্লেমবোৰ আহিব। তাৰপিছত এচিডিটি যদি তুমি কমাই দিয়া ষ্টমাকত, বেক্টেৰিয়া গ্ৰ'থ কৰিব, তো তোমাৰ নিমনিয়া হ'ব, ৰিফ্লাক্স হ'ব। তো এইকেইটা চিমটমছ লাহে লাহে আমি গম পাই আছোঁ যে কিডনীটো ডেমেজ কৰিব পাৰে। গেছৰ দৰৱ যদি কোনোবাই খাই আছে, নেফ্ৰাইটিছ হোৱা দেখা গৈছে, টিউবুলাৰ ইণ্টেষ্টাইনেল নেফ্ৰাইটিছ। তো এনেকুৱা ডাটাছ এতিয়া ওলাই আছে। চ' এতিয়া আমি গম পাইছোঁ যে অভাৰ দ্য কাউণ্টাৰ ড্ৰাগছ ইউজ কৰাৰ কাৰণে বহুত
চেঞ্জেছ আহি গৈছে আপুনি চাব ফ্ৰেকচাৰ হৈ আছে ইমান ফ্ৰেকচাৰ কমন কিয় হৈ গৈছে গেছৰ দৰৱ খাই আছে কেলছিয়াম এবজৰ্ব হোৱা নাই তো এইকাৰণে ফ্ৰেকচাৰ হৈ আছে হাতৰ ফ্ৰেকচাৰ সৰু সৰু বস্তুতে ঢাকা খুন্দা খালে ফ্ৰেকচাৰ হৈ যাব পাৰে চ' নিমনিয়াও হ'ব পাৰে চিমিলাৰলি নিমনিয়াও হ'ব পাৰে বহুত পেচেণ্টে যদি গেছৰ দৰৱ খাই আছে তো বেক্টেৰিয়া গ্ৰ'থ কৰি কৰি ওপৰত গৈ পাব মানে লাঙত গৈ পাব তো বেক্টেৰিয়া গ্ৰ'থ এটা মই কৈছোঁ নে আমাৰ বডিৰ ভিতৰত বেক্টেৰিয়া ডিফাইন কৰে আমি কি প্ৰব্লেম হ'ব নে নহয় আমাৰ ভিতৰৰ বেক্টেৰিয়াকেইটাই ডিপেণ্ড কৰি আছে ছাৰ বহুতখিনি কথা আছে পাতিবলৈ কিন্তু আমাৰ আৰু এটা বিশেষ হৈছে সকলোৱে শুনি থকাটো হৈছে ফেটি লিভাৰ বেছি মাংস খাইছ বেছি ড্ৰিংকছ কৰিছ ফেটি লিভাৰ বহুতে ড্ৰিংকছ নকৰে তাৰপিছত গৈ দেখা পাব তেওঁলোকো ফেটি লিভাৰত সোমাইছে ছাৰ এলকহলিক নন এলকহলিক ফেটি লিভাৰ কি হয় আৰু গোটেই ছিষ্টেমটো কি হয় ছাৰ অকণমান ভালকৈ বুজাই দিয়ক ছাৰ ফেটি লিভাৰ আমি চবেই জানো আজিকালি লাষ্ট 20-25 ইয়াৰ্ছ ধৰি আমি শুনি আছোঁ ফেটি লিভাৰ চ' ফেট থাকে লিভাৰত এনেকুৱা নহয় যে লিভাৰ ফেট নাথাকে হ'বই নোৱাৰে লিভাৰত 5% 10% ফেট থাকিবই কিন্তু অভাৰ ফেট যদি হৈ যায় আপোনাৰ যদি 25% হৈ যায় বা 33% হৈ যায় আল্ট্ৰাচাউণ্ডত তেতিয়াই গম পাব যেতিয়া 33% হৈ গৈছে তো ফেট লাহে লাহে চেলটো ডিষ্ট্ৰয় কৰি দিয়ে স্পেচ খাই দিয়ে তোমাৰ ফেটে যদি ফেটটোৱে স্পেচ লৈ লয় বাকী চেলৰ বেলেগ বস্তু নাথাকিব মাইটকণ্ড্ৰিয়া লাহে লাহে ডেমেজ হৈ যাব নিউক্লিয়াছ সৰু হৈ যাব বেলুনিং বুলি কওঁ আমি তো তেতিয়া লিভাৰ ইঞ্জুৰি হ'ব তাৰপিছত ইঞ্জুৰি হ'লে যেনেকৈ ৰিপেয়াৰ হয় আমাৰ ঘাঁহ হ'লে হাতত ঘাঁহ হ'লে ৰিপেয়াৰ কেনেকৈ হয় স্কাৰ ফৰ্মেশ্যন হয় তো লিভাৰত স্কাৰ ফৰ্মেশ্যন হয় ফাইব্ৰ'চিছ হয় তো এনেকৈ কিছু পেচেণ্টৰ দেখিবা যে লিভাৰ ফাইব্ৰ'চিছ হয় চিৰ'চিছো হৈ গৈছে চ' ফেটি লিভাৰ এতিয়া বহুত কনচেপ্ট আছে এতিয়া মাল্টি ছিষ্টেম ডিজিজ তাতে আমি যদি কেলৰিজ লৈ আছোঁ ভাবে তুমি নৰ্মেল কেলৰিজ ল'ব লাগে এটা মানুহৰ 1500 2500 মেক্সিমাম কোনোবাই যদি 3500 কেলৰিজ লৈ আছে আৰু এক্সপেঞ্চ কৰা নাই খোজকঢ়া নাই 1 ঘণ্টা 2 ঘণ্টা খোজকঢ়া নাই ৱৰ্কআউট কৰা নাই তো কেলৰিজ ক'ত যাব কেলৰিজটো ক'ৰবাত ডিপজিট হ'ব এনেকৈ যদি ডেইলি 1000 কিলো কেলৰিজকৈ ডিপজিট হৈ থাকে প্ৰথমতে লিভাৰতে ডিপজিট হ'ব ফাৰ্ষ্ট লিভাৰত ডিপজিট হয় তাৰপিছত হয়তো পেংক্ৰিয়াছতো ডিপজিট হোৱা আৰম্ভ হৈ যায় আৰু আমাৰ তাৰপিছত হোল বডিত ডিপজিট হোৱা আৰম্ভ হৈ যায় চ' তোমাৰ এইটো বেংকৰ দৰে আমাৰ বডিটো লিভাৰ ইজ লাইক এ বেংক আৰু তুমি যদি ডিপজিট কৰিছা অলপ এক্সপেণ্ডিচাৰো কৰিব লাগিব এইটো কেলৰিজটো এক্সপেণ্ডিচাৰ তুমি তালৈ খোৱাটো কমাই দিব লাগিব আদাৰৱাইজ যদি এক্সপেণ্ডিচাৰ নকৰা তো কেলৰি হিচাপ হৈ আছে ইয়াতে 1500 ল'লে তুমি কম কাম কৰিলেও হ'ব তুমি চেডেণ্টেৰী লাইফষ্টাইল কৰিব পাৰা কিন্তু 2500 3500 কেলৰিজ যদি লোৱা তাহলেতো স্পেণ্ড আউট ৱৰ্কআউট কৰিবই লাগিব তুমি 1 আৱাৰ ব্ৰিক্স ৱাকিং বুলি কওঁ আমি এৰবিকত বেছি জোৰ দিওঁ চাইক্লিং ৱাকিং ব্ৰিক্স ৱাকিং য'ত কেলৰি এক্সপেণ্ডিচাৰ হয় তো আজিকালি ষ্টেণ্ডাৰ্ড গাইডলাইনছ আছে 10,000 ষ্টেপছ এ উইক এনেকৈ কয় উইকলি 10,000 ষ্টেপছ ল'ব লাগিব তো তাৰমানে 1 ঘণ্টা ৱৰ্কআউট ডেইলি নহ'লে ফেটি লিভাৰটো চাইলেণ্ট ডিজিজ তোমাৰ কেতিয়া ফেটি লিভাৰৰ পৰা চিৰ'চিছ হৈ যাব গমেই নাপাবা তো এলকহলো এলকহলত ফেট থাকে কিন্তু এলকহলত প্ৰব্লেম হ'ল যে এইটো অলপ বেলেগ বস্তুও থাকে হাৰ্মফুল বস্তু থাকে এলডিহাইড থাকে এডাক্স থাকে তো ভিতৰত গৈ ডেমেজটো কুইক কৰে এটা পেচেণ্টে যদি এলকহল লৈ আছে 5 বছৰৰ পিছত ডেমেজ হৈয়ে যাব তো লিভাৰত ফেট জমি তাৰপিছত ফাইব্ৰ'চিছ হৈ ডেমেজ হৈয়ে যাব তো এটা ডাটাজ দেখা গৈছে যে 80 গ্ৰামছৰ ওপৰত যদি কোনোবা ৰেগুলাৰলি এলকহল লৈ আছে সি লিভাৰ ডেমেজ হ'ব 5 ইয়াৰ্ছত তো কিন্তু কম হয়তো হেল্ডি ড্ৰিংকিং কনচেপ্টটো আছে এনেকুৱা কিছুমান ইউৰোপিয়ান বা ৰাছিয়ান তাতে চাবা 2 ড্ৰিংকছ এ ডে ইজ কুৱাইট নৰ্মেল তো ইয়াতে নৰ্মেল কাট অফ এটা থাকে আমাৰ 14 গ্ৰামছ বুলি কওঁ আমি ফিমেলত কমাই দিম গ্ৰামছটো 10 গ্ৰামছ কৰি দিম কিন্তু মেনত 14 গ্ৰাম হিচাপে দিওঁ আমি পেক হিচাপে গ'লে 30 পেক 30 ml তো এইটো হেল্ডি ড্ৰিংকিঙৰ লেভেলত পৰিব পাৰে কিন্তু এনিথিং মোৰ দেন 40 গ্ৰামছ হেল্ডি নহয় আৰু 80 গ্ৰামছটো হেল্ডি নহয় ষ্টেণ্ডাৰ্ড 80 গ্ৰামছত হ'বই বেমাৰ ফেট এইকাৰণে এলকহলৰ লিভাৰ ডিজিজটো সোনকালে হয় কিন্তু নন এলকহলত বেছি আমাৰ মানুহ বেছি আছে নন এলকহলত ফেটি লিভাৰটো এইকাৰণে আমি নন এলকহল পেচেণ্ট বেছি পাওঁ তো এলকহল নোখোৱাকেও ফেট যদি অভাৰ কেলৰিজ লৈ আছে একদম দবাই আছে গাহৰি মাংস মাটনে পুৰা দগচি দি আছে তো ফেটবোৰ ডিপজিটটো হ'বই ক'ৰবাত চ' সেইকাৰণে খোৱাৰ কাৰণে আমি দেখিছোঁ ডায়েটৰ কাৰণে বেছি হৈ আছে ফেটি লিভাৰ এলকহলটো মানুহ কমি গৈছে এতিয়া হেল্ডি ড্ৰিংকিঙত আহি গৈছে বহুত কনচেপ্টটো আহি গৈছে হেল্ডি ড্ৰিংকিং তো এতিয়া মানুহে ইউজুৱেলি 2 পেকত ৰখি যায়
ছাৰ ইয়াৰ পৰা ইয়ালৈ বেমাৰ কেতিয়া আহে মানে মই হাৰ্টৰ কথা কৈছোঁ ছাৰ সেইটো এটা কাৰণেই হয়নে এইবিলাকৰ কাৰণ এফালে থাকে নে এফালে থাকে এইকাৰণে মোৰ টিচাৰ ডক্টৰ শ্বাৰিন শিৱ শ্বাৰিন চ' দিল্লীত থাকোঁতে আমাক শিকাইছে যে এই হাৰ্টৰ এটা লিভাৰ পেচেণ্ট যদি ঢুকায় মেইনলি হাৰ্ট এটেকত ঢুকায় চ' এইকাৰণে আল্টিমেটলি চ'ৰ্চটো লিভাৰে হয় ফেটযোৰ যে আহিব এবজৰ্বটো লিভাৰত গৈ হ'ব আৰু লিভাৰে ওলায় কোনটো কলেষ্ট্ৰল হেল্ডি কোনটো আনহেল্ডি কিছুমান মানুহৰ হেল্ডি ওলাব HDL ওলাব কিছুমান মানুহৰ LDL ওলাব LDL কলেষ্ট্ৰল চবতকৈ ডেডলি হয় এইটো গৈ হাৰ্টত জমা হয় প্লেক ফৰ্মেশ্যন কৰে তাৰপিছত আৰ্টাৰীবোৰ ব্লক কৰি দিয়ে হাৰ্ট এটেক যে দেখিবা ইহঁতৰ লিভাৰ পেচেণ্টৰে দেখিবা হাৰ্টত গৈ ফেটেই জমা হয় ফেটে জমা এই ফেটটো যোনটো লিভাৰৰ পৰা যোনটো লিভাৰৰ পৰা ফেটটো ওলালে হাৰ্টত গৈ জমিব তো হাৰ্টত নজমিলে ব্ৰেইনত হাৰ্টত ব্লক কৰিব নহ'লে ব্ৰেইনত জমিব চ' এই ফেটবোৰ আনহেল্ডি ফেট LDL কলেষ্ট্ৰলটো আনহেল্ডি হয় LDLটোৱে জমা হয় চব জেগাত তো মই লিভাৰে ভাবোঁ মোৰ মতে মোৰ ছাৰেও ভাবি আছে যে লিভাৰৰ পৰাই জেনেৰেট হয় চব ফেটবোৰ আৰু তাতে হাৰ্টত গৈ জমা হয় কিমান ডেঞ্জাৰ প্ৰথম লিভাৰটো যদি ঠিকে ৰাখোঁ খোৱা মেলা যদি ঠিকে তোমাৰ মেচিনটো ঠিক থাকিলে চব ঠিক থাকিব একজেক্টলি লিভাৰটো যদি ঠিক থাকে হাৰ্টটো ঠিকে থাকিব ব্ৰেইনো ঠিকে থাকিব লিভাৰ এটা ভাল যে লিভাৰ আকৌ ৰিজেনেৰেট কৰাৰ টাইম দিয়ে লিভাৰ এটাই অৰ্গেন আছে তোমাৰ লিভাৰত যোনটো ৰিজেনেৰেট হয় ব্ৰেইনো হয়তো ইমান ৰিজেনেৰেট নহয় হাৰ্টতো ইমান চান্সে নাই ৰিজেনেৰেট হোৱাৰ কিন্তু লিভাৰ এটা অৰ্গেন যোনটো এটা থাকে ডেমেজ হৈ যায় 50% তথাপি ৰিজেনেৰেট হৈ যায় তো ৰিজেনেৰেশ্যন কেপাচিটি লিভাৰৰ আছে চাওকচোন ভগৱানে কিমানখিনি দিছে খা তই বেমাৰ হ বা ঠিকো কৰি দিম লিভাৰটোৱে এটা বস্তু দিছে যে ৰিজেনেৰেট হয় গতিকে তাক আমি ঠিকে ৰাখিব লাগিব ছাৰ পেট যে বাঢ়ে লাহে লাহে সেইটো কি কাৰণ এইকাৰণে তুমি কেনেকৈ স্ক্ৰীন কৰিবা তুমি নিজকতো স্ক্ৰীন কৰিব লাগিব না তোমাৰ লিভাৰত কি হৈ আছে এনেকৈ গম নোপোৱা মই কৈছোঁ আল্ট্ৰাচাউণ্ডত তেতিয়াই গম পাব যেতিয়া 30-40% ফেট জমা হৈ যাব তাৰ আগৰখিনি কোনে গম পাব সেইকাৰণে নতুন চায়েন্স বাঢ়ি আছে চায়েন্স এইটো লাইনতে গৈ আছে সেইকাৰণে ইহঁতে নতুন টেকন'লজি ওলাইছে ফাইব্ৰস্কেন য'ত এটা ডপলাৰ পঠাই দিয়ে চাউণ্ড ৱেভ আকৌ ৰিটাৰ্ণ হৈ আহে তো যিমান হাৰ্ড হ'ব বস্তুটো ইমান ষ্ট্ৰেইট গৈ সোনকালে আহি যাব হাৰ্ট ষ্টিফনেছটো গম পাওঁ লিভাৰ কিমান হাৰ্ড হৈ আছে ফাইব্ৰস্কেনত আমি লাহে লাহে গম পাইছোঁ নৰ্মেল লিভাৰটো কিমান থাকিব লাগে প্ৰেছাৰ 7-6 এই চব নৰ্মেল প্ৰেছাৰ তো এটা পেচেণ্টত যদি ফেট হোৱা আৰম্ভ হৈছে তো সি প্ৰেছাৰো লাহে লাহে বাঢ়িব 7ৰ পৰা 8 হ'ব পাৰে 8ৰ পৰা 9 হ'ব পাৰে চ' এনেকৈ লাহে লাহে আমি গম পাই গৈছোঁ লিভাৰ ডেমেজ হোৱা মানে 20ৰ ওপৰত গ'লে লিভাৰ ডেমেজ হৈ যায় তো কেপ ৰিডিঙো আহি গৈছে য'ত ফেটটো গম পায় চ' এইটো কাৰণে চায়েন্সৰ লগত আমি বাঢ়ি গৈ আছোঁ যদি মেচিনবোৰ আপগ্ৰেড হৈ আছে তো আমি ফাইব্ৰচিছ এতিয়া নতুন শব্দ আহিছে ফাইব্ৰচিছ এতিয়া কাৰোবাৰ ফেটি লিভাৰ যদি থাকে তো ঠিক আছে কিন্তু ফাইব্ৰচিছ থাকিলে ই চিৰচিছৰ ফালে যাবও পাৰে তো এইকাৰণে ফাইব্ৰচিছ আমি গ্ৰেডিং কৰোঁ F1 F2 F3 F4 চ' F4 মানে চিৰচিছ তো আমি ৰিভাৰ্চেবল ষ্টেজত ৰাখিব লাগে আমাক নিজক F2 লৈ যাব পাৰোঁ কিন্তু ঘূৰি আহিব লাগিব F2ৰ পৰা F0 হৈ যাব পাৰে কিন্তু F3-4 হ'লে কিন্তু দিগদাৰী আছে ছাৰ এতিয়া যে আপুনি এটা উগাৰ মাৰিলে ছাৰ এইটো কি কাৰণে হ'ব পাৰে ছাৰ এইটো কথা পাতি আছোঁ নহয় য়েছ এইটোৱে মই সুধিব বিচাৰিছিলোঁ ৰাইট এনচাৰ মানে বেছি কথা পাতিলেও আমাৰ গেছ সোমায় আৰু যিটো উগাৰ হিচাপে আমাৰ ওলাই আহে গেছটো ওলাব পেটত কিমান জমা হৈ ওলাব ওপৰদি ওলাব য়েছ একদম জেগাত ধৰিছোঁ ছাৰ ছাৰ তাৰপিছত আৰু এটা মোৰ প্ৰশ্ন আছিলে ছাৰ পেটৰ বিষ বুলি আমি এইটো এটা ভয়ংকৰ বস্তু হয় পেটৰ বিষটো ৱাৰ্ণিং হয় এই পেটৰ বিষততো ডক্টৰটো যাবই লাগিব তুমি ঘৰত বহি ট্ৰিটমেণ্ট নকৰাই ভাল মই ভাবোঁ তাৰমানে পেটৰ বিষ ক'ত আমাৰ এতিয়া পেটত লোকেশ্যন ৱাইজ যদি চাওঁ আমি 9টা পাৰ্টত ডিভাইড কৰোঁ আপাৰ এবডমেন মিডিল এবডমেন লোৱাৰ এবডমেন চ' আপাৰৰ পেইনকেইটা ইউজুৱেলি গলব্লেডাৰ আছে ওপৰত ছাইডত লিভাৰ আছে পিছত পেংক্ৰিয়াছ আছে তাৰপিছত ওপৰত হাৰ্ট আছে চ' আপাৰৰ পেইনকেইটা এই 4-5টা বস্তুৰ পৰা হ'ব পাৰে আৰু তলৰ পেইনকেইটা ইণ্টেষ্টাইনৰ পৰা হয় কেতিয়াবা স্মল ইণ্টেষ্টাইন থাকে তাতে লাৰ্জ ইণ্টেষ্টাইন থাকে এপেণ্ডিক্স থাকে তাৰপিছত অভাৰী থাকে ফিমেল অৰ্গেনছ থাকে PID তাৰমানে ডিভাইড কৰোঁ আপাৰ পেইন নে লোৱাৰ পেইন নে মিডিল পেইন ত' এনেকৈ পেটৰ বিষততো চিৰিয়াছ কাৰণ এটা ওলাই যাব পাৰে যিকোনো বস্তু চিভিয়াৰ পেইন যদি হৈছে কাৰোবাৰ যদি চিভিয়াৰ নন ষ্টপ পেইন 1 ঘণ্টা 2 ঘণ্টা হৈ আছে উঠি বহিব লগা হৈছে তাৰমানে সি আইডাৰ গলব্লেডাৰ পেইন হৈ আছে বা পেংক্ৰিয়াছ পেইন হৈ আছে চ'
সেইকাৰণে পেইন ডিউৰেশ্যন মেটাৰ কৰিব পেইনটো কিমান ডিউৰেশ্যনৰ কাৰণে আহিছে পেইনটো কেতিয়া আহিছে খোৱাৰ পিছত আহিছে নে খালী পেটত আহিছে তো গেষ্ট্ৰিকৰ পেইনটো ইউজুৱেলি খোৱাৰ পিছত আহিব পাৰে গেষ্ট্ৰিকৰ পেইন গলব্লেডাৰ পেইনো খোৱাৰ পিছত আহিব পাৰে খালী পেটত যদি পেইন হৈ আছে তাৰমানে কিবা এটা আলচাৰ আছে য'ত পেইন হৈ আছে খালী পেটতো তো আলচাৰৰ কাৰণেও হ'ব পাৰে এতিয়া বহুত বস্তু আছে এজ ফেক্টৰ এটা আহিব ফিমেল নে মেল পেচেণ্ট নে কিমান এজৰ স্ক্ৰিনিং কৰিব লাগে বহুতৰ যে কিছুমান বস্তু যোনটো চাইলেণ্ট থাকিব কিছুমান বস্তু আছে য'ত চাইলেণ্ট থাকে যেনেকৈ এটা কেঞ্চাৰ যদি হয় প্ৰথমততো চাইলেণ্টে থাকিব হয়তো হঠাৎ পেইন এটা দি দিব পাৰে কিন্তু ইউজুৱেলি চাইলেণ্ট থাকে তো এইচব স্ক্ৰিনিঙৰ কথাও পাতিম আমি নিশ্চয় ছাৰ মানে পেটৰ বিষটো ওপৰত হৈছে নে তলত হৈছে নে কিমান দিন চলি আছে খোৱাৰ পিছত হৈছে নে খোৱাৰ আগত হৈছে তাত চবৰে ভাগ আছে মানে সেইখিনি ইমানখিনি ডিটেইলছত আমি যাব নোৱাৰিম বাট পেটৰ বিষ হ'লে অন্ততঃ ডক্টৰৰ ওচৰত যোৱাটো খুব প্ৰয়োজনীয় এটা চেকআপ কৰাই লোৱা ভাল তাৰমানে কেতিয়াবা নৰ্মেল এটা আল্ট্ৰাচাউণ্ডতো গম পাই যোৱা যায় ছাৰ এইবাৰ আহিলোঁ কেঞ্চাৰ ছাৰ বাকীটো আমি বাহিৰত গম পাই থাকিম ভিতৰত কেনেকৈ গম পাম কি হৈছে কি নাই হোৱা এতিয়া ফিজিক্স আমি এটা ভাল যে আমাৰ জেনেৰেশ্যনটোৱে ফিজিক্স পাইছে পুৰা পাইছোঁ আমি জাপানে যেনেকৈ কাম কৰি গৈ আছে বা USA যেনেকৈ কাম কৰি গৈ আছে একদম আমি পাই গৈছোঁ প্ৰাইম মোডটো আমি পাই গৈছোঁ মই তেতিয়াই ক'লোঁ যে ৰেডিয়েশ্যনবোৰ চেঞ্জ কৰিলোঁ ব্লু লাইট ইউজ কৰিলোঁ গ্ৰীণ লাইট এতিয়া ইয়াতে মেগনিফিকেশ্যনত আহি গৈছে আগত যদি 1 টাইম মেগনিফিকেশ্যন 2 টাইম হৈছিলে এতিয়া লাহে লাহে 10 টাইমছ হৈ আছে জাপানত যাবা 100 টাইমছ হৈ আছে চ' এটা বস্তু সৰু মিলিমিটাৰৰ বস্তুটো সিহঁতে ইমান ডাঙৰকৈ দেখাই দিব পাৰে চ' এতিয়া মেগনিফাই ইমেজ যেতিয়া হ'ব আমি আৰ্লি ষ্টেজত বস্তুবোৰ ধৰা পৰিম যে কোনটো এবনৰ্মেল এতিয়া আমি ডিফাইন কৰি আছোঁ কোনটো নৰ্মেল কোনটো এবনৰ্মেল কোনটো কেঞ্চাৰ কোনটো নন কেঞ্চাৰ আৰু কেঞ্চাৰৰ আগৰ এটা টাৰ্মো আহি গৈছে এতিয়া ডিছপ্লেজিয়া চ' ডিছপ্লেজিয়া মানে নৰ্মেল নহয় যোনটো নৰ্মেল নহয় ডিছপ্লেজিয়াও হ'ব পাৰে তো ডিছপ্লেজিয়া এতিয়া হাই গ্ৰেডো হয় ল' গ্ৰেডো হয় এই খাদ্যনলীৰ কথা কৈছোঁ নাই ৰিফ্লাক্স হৈ তাতে ডিছপ্লেজিয়া হয় তো ডিছপ্লেজিয়া হৈ তাৰপিছত গৈ কেঞ্চাৰ হৈ যায় তো এটা ডিছপ্লেজিয়াৰ পৰা কেঞ্চাৰ হওঁতে মিনিমাম 1-2 বছৰ লাগিব যদি তুমি আৰ্লি ষ্টেজতে ধৰি আছা এণ্ডস্কপি কৰি হোৱাইট লাইট এণ্ডস্কপি ধৰা পৰা নাই গ্ৰীণ লাইট ব্লু লাইট এণ্ডস্কপি যদি কৰোঁ তাতে ডিছপ্লেজিয়াবোৰ গম পাম তেতিয়া ডিছপ্লেজিয়া গম পালে আমি হয়তো চাৰ্জাৰী নালাগিব পাৰে ৰেডিয়েশ্যন এটা আৰ্গান লেজাৰো আহি গৈছে বাৰ্ণ কৰি দিব পাৰোঁ বা মিউকাছটো কাটি দিব পাৰোঁ তো এইকাৰণে স্ক্ৰিনিং কনচেপ্টত বহুত ইম্পৰ্টেণ্ট যে য'ত এই ডিছপ্লেজিয়া এটা আপাৰ জিআই স্ক্ৰিনিং হ'ব পাৰে ওপৰৰ খাদ্যনলী ষ্টমাক স্ক্ৰিনিং আৰু এটা স্ক্ৰিনিং হ'ব পাৰে কলনৰ স্ক্ৰিনিং হ'ব পাৰে লাৰ্জ ইণ্টেষ্টাইন উইথ ইলিয়ামটো চাব পাৰোঁ আমি তো স্ক্ৰিনিঙত কি জাপানত চাবা স্ক্ৰিনিঙত ধৰি আছে টিউমাৰবোৰ এই মেগনিফিকেশ্যন কৰি ইহঁতে এতিয়া গম পাই গৈছে কিছুমান ক্লাছিফিকেশ্যন আহি গৈছে নূতন ষ্টেজিং এই চব নূতন একদম নিউ ষ্টেজিং য'ত ৰে হিচাপে আমি ক্লাছিফিকেশ্যন কৰোঁ আৰু তাতে আমি মিউকাছাত সৰু ব্লাড ভেচেল চাই কিনে আমি কৈ দিব পাৰোঁ এইটোতে কেঞ্চাৰ ষ্টেজ 1A মানে একদম সৰু মিলিমিটাৰত আছে 2 মিলিমিটাৰ 1B হ'লে হয়তো 5 মিলিমিটাৰ হ'ব পাৰে তো তাতে সৰু চাৰ্জাৰী হয় এণ্ডস্কপি দি আমি চাৰ্জাৰী কৰি মিউকাছাটো কাটি দিওঁ চ' স্ক্ৰিনিংটো এতিয়া জাপানতো আহি গৈছে ভালকৈ আহি গৈছে জাপানত তুমি যদি যোৱা তোমাৰ স্ক্ৰিনিং হ'বই কম্পালচাৰী ইয়ৰ মেণ্ডেটৰী কলন কেঞ্চাৰ স্ক্ৰিনিং হ'ব 10 বছৰত এভৰি 10 ইয়াৰ্ছ আপাৰ জিআই হয়তো এভৰি 5 ইয়াৰ্ছ হ'ব পাৰে চ' ইণ্ডিয়াতো নাই ইণ্ডিয়াতে আগৰ পৰাই স্ক্ৰিনিং নাই আমি কেতিয়াও স্ক্ৰিনিং কৰাই নাই বা এতিয়া কনচেপ্টটো অহাই নাই US-ত আছে কিন্তু US-ত ইউৰোপত আছে ইহঁতত মেণ্ডেটৰী তুমি ছাৰ্ভিচত এদিনা জব যাব নোৱাৰিবা এদিনা স্ক্ৰিনিং হ'ব চ' স্ক্ৰিনিং ক'ব পাৰিনে ছাৰ আৰু 10 বছৰৰ পিছত কেঞ্চাৰ আমি একদম কম সময়তে ডিটেক্ট কৰিব পাৰিম বা প্ৰাথমিক সময়তে বাহিৰততো বহুত এডভান্স US-ত চাবা বহুত এডভান্স ইহঁতে জেনেটিক ষ্টাডি কৰি আছে ইহঁতে জেনেটিক ষ্টাডি কৰি ইহঁতে গম পাই গৈছে যদি যদি এইটো জিন আছে এইটো ব্ৰেষ্ট কেঞ্চাৰ হ'ব তো এনেকৈ জেনেটিক টেষ্টিং কৰি ইহঁতে চাৰ্জাৰী কৰি আছে যে ব্ৰেষ্টে কিবাকিবি চাৰ্জাৰী কৰি আছে য'ত কেঞ্চাৰটো হ'বই দিয়া নাই তো জিন থেৰাপিও এডভান্স হৈ আছে ইমেজিংটো আমাৰ এডভান্স হৈয়ে আছে চাৰ্জিকেল টুলো এডভান্স হৈ আছে য'ত অ'পেন চাৰ্জাৰী গুচিয়ে গৈছে লাহে এণ্ডস্কপিক লেপ্ৰস্কপিক ৰবটিক চাৰ্জাৰী হৈ আছে চ' বহুত এডভান্স হৈ যাব মই ভাবোঁ ইণ্ডিয়াত এৱেৰনেছটো আগত আহিব লাগিব যে স্ক্ৰিনিং কৰিলে যে কেঞ্চাৰ ধৰা পৰে কিন্তু স্ক্ৰিনিং কৰিবলৈ যে ইকুইপমেণ্টে অহা নাই
সেইটো এটা সৰু কথা কেইটাটো আছে এতিয়া 100 টাইমছ নহ'লে আমাৰ ওচৰত 3 টাইমছটো আছে 2 Three টাইমছটো times টো আছে আছে। কিন্তু এতিয়া মানুহে আগত গম পাব লাগিব যে স্ক্ৰিনিং হয় আমি এটলিষ্ট মিলিমিটাৰ ৱেজটো ধৰিব পাৰোঁ না কেতিয়াবা 1 চেণ্টিমিটাৰটো আমি ধৰিয়ে দিওঁ 2 চেণ্টিমিটাৰ ধৰিয়ে দিওঁ আৰু মিলিমিটাৰত আহিলে অলপ দিগদাৰী হয় কিন্তু তথাপি এতিয়া যদি মেগনিফিকেশ্যন বাঢ়ি যায় আমাৰ স্ক'পৰ হয়তো মিলিমিটাৰ কেইটাও ধৰি দিম ধৰি দিব পাৰিব বাট এক্সপেঞ্চিভ হয় এতিয়াও ইয়াত ইণ্ডিয়াত এতিয়া দামী মেচিনবোৰ এক্সপেঞ্চিভ বহুত জাপানাৰবোৰতো ইণ্ডিয়াত আহাই নাই এতিয়ালৈ হয়তো এটা জেগাত আনিব এতিয়া এই বছৰ আমাৰ কনফাৰেঞ্চো হ'ব এইটোৰ ওপৰত তো হয়তো আহি যাব নেক্সট ফিউ ইয়াৰ্ছত কিন্তু ইণ্ডিয়াত যোনকেইটা স্ক'প আছে এইটো জাপানৰে হয় অলিম্পাছ পেণ্টেক্স ফুজি তো তাতে ইহঁতে আমাক দি আছে এই লাইট কেইটা পাই আছোঁ আমি ব্লু লাইট NBI লাইট এই এণ্ডস্কপি কেইটা আছে আমাৰ তাত এইবাৰ হ'বও পাৰে কাৰণ আমাৰ CMও গৈছে তালৈ কিবা এটাতো হ'ব কিবা কিবা এটা হ'ব বুলি আশা কৰিছোঁ আমিও যাব লাগিব অলপ হয় বহুত আশাৰে বাট চাই আছোঁ কিবা এটা হওক নহ'লে বহুত মানুহ নৰ্থ ইষ্টৰ বহুত মানুহ কেঞ্চাৰত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ ধন সম্পত্তি শেষ হৈ গৈছে কিন্তু আমি অপেক্ষা কৰিম ভাল হ'ব অন্ততঃ কেঞ্চাৰত আমি নমৰোঁ বুলি আশা কৰিব পাৰিম এটা সময়লৈকে স্ক্ৰিনিং যেতিয়া হৈ যাব ছাৰ তাৰপিছতে অবিচিটি এইটো এটা ছাৰ শুনি লওঁ ছাৰ অবেচিটি হয় এতিয়া BMI বুলি এটা শব্দ আছে বডি মাছ ইণ্ডেক্স চ' তোমাৰ হাইটৰ লগত এটা ৱেইট কৰিলেট কৰিব লাগিব তুমি যদি হাইটৰ লগত ৱেইট কৰিলেট কৰা নাই তাহলে BMIটো এতিয়া হেল্ডি BMI কি হেল্ডি BMI আমেৰিকাত হয়তো 25 বুলি ক'ব এনিথিং বিটুইন 19 to 25 হেল্ডি হয় ইহঁতে মানুহবোৰ ওখ সেইকাৰণে ইহঁতে অলপ ৱেইটটো বেছি এক্সপেক্টটো কৰিব পাৰে এছিয়ানছত ইহঁতে লাহে লাহে কাট অফটো কমাই দিছে 23 কৰি দিছে লাহে লাহে BMI চ' নৰ্মেল হেল্ডি মানুহে মেইনটেইন কৰিব লাগিব BMI 23 বা মেক্সিমাম 25 বুলি ক'ব পাৰোঁ মই কিন্তু এনিথিং মোৰ দেন 25 অভাৰ ৱেইট হয় এনিথিং মোৰ দেন 30 হয়তো অবেচিটি গৈছে অবেচিটি এণ্ড মৰবিড অবেচিটি আমি কওঁ যেতিয়া 35-40 পাৰ হৈ গৈছে BMI তো BMI তোমাৰ হাইটৰ লগত যদি ৱেইট মেচ কৰা নাই কাৰোবাৰ যদি হাইট 5 feet 5 আৰু ৱেইট আছে 120 চ' এই চব BMI বাঢ়ি যাব 20 তো সেইকাৰণে BMIটোৱে আমাৰ মেইন টাৰ্গেট আমি প্ৰথমত ডায়েট কণ্ট্ৰল কৰি টাৰ্গেট কৰিব চেষ্টা কৰোঁ তাৰপিছত ডায়েটত নহ'লে মেডিচিন ইউজ কৰোঁ মেডিচিনত য'ত নতুন দৰৱ আহিছে ৱেইট অলপ ৰিডিউচ হয় কিন্তু আল্টিমেটলি বস্তুটোতো নিজৰ ওপৰত যদি আমি নিজেই কণ্ট্ৰল নকৰোঁ মুখটো কণ্ট্ৰল নহ'লে একদম ছাৰ সেইটো একো কণ্ট্ৰল নহ'ব সেইটো হয় ছাৰ মুখখন কণ্ট্ৰল কৰিব লাগিব ছাৰ অবিচিটিৰ যিটো হেৰি 6 feet ধৰক কোনোবা এজন 6 feet তেওঁ কিমানমান থাকিলে ভাল ৱেইটটো এইটো কেলকুলেটাৰ ইউজ কৰোঁ আমি চবৰ এতিয়া ষ্টেণ্ডাৰ্ড মতে হাইট -70 বুলি কয় তো কিমান ৱেইট ক'লা তুমি হাইট ক'লা 60 মানে 180 ক'লা তো বিল' এৰাউণ্ড 100 হ'ব পাৰে মানে কাট অফটো আমি কেলকুলেটাৰ ইউজ কৰিম কিন্তু ব্লাইণ্ডলি ক'ব গ'লে -100 ৱেইট -100 চ' চবৰে কাৰণে এইটো ব্লাইণ্ড টেকনিক মোৰ ছাৰেও কৈ থাকে এইটো চ' কাৰোবাৰ যদি 180 মিনছ 80 ওচৰত থাকিব লাগিব অ'কে বুজিলে ছাৰ চ' ইয়াৰ পিছতে আহিলোঁ ছাৰ ডায়েটৰ কথাটো ছাৰ একচুৱেলি আমি খাম কি আমাক ৰীলত কয় এইটো খালে এইটো বেমাৰ ইটো খালে সিটো বেমাৰ ৰীল চাইতো আজিকালি বহুত মানুহে খাবলৈ লৈছে এইটো খালে এইটো বেমাৰ হ'ব এইটো নাখালে এইটো বেমাৰ হ'ব ছাৰ আমি খাম কি ছাৰ এইটো অলপ টান বস্তু নহয় জানো এইটো কাৰোবাৰ কাৰণে ডায়েট স্পেচিয়েল হ'ব পাৰে কাৰোবাৰ এতিয়া নাগালেণ্ডত গ'লে ডায়েটটো বেলেগ হ'ব মণিপুৰত গ'লে বেলেগ হ'ব চবৰ ট্ৰেডিশ্যনেল ডায়েট এটা থাকে কিন্তু দেখা গৈছে ইণ্ডিয়ান ট্ৰেডিশ্যনেল ডায়েট যোনটো নৰ্থ ইণ্ডিয়াত বা চাউথ ইণ্ডিয়াত য'তে ধৰা এৰিয়া ভাল আছিল ফাইবাৰ কণ্টেণ্ট থাকিব লাগিব তোমাৰ ডায়েটত ফাইবাৰ হ'ব লাগিব আৰু লগত তুমি কেলৰিজতো পাব লাগিব প্ৰ'টিন এতিয়া প্ৰ'টিন হিচাপে যদি পালচেছ দালি এইচব ধৰা ভাল হ'ব কিন্তু অ'ভাৰ যদি তুমি ৰেড মিট খাই থাকা কিছুমান বস্তু আমি গম পাই গৈছোঁ যে ৰেড মিটত অলপ ইমান হেল্ডি নহয় ইমান ৰেড মিটটো যিমান ষ্টাডিতে দেখা গৈছে ৰেড মিট চবেই এটাই কথা কয় কেনাইন নাই এনিমেলছৰ কেনাইন টিথ থাকে না আমাৰ কেনাইন আছে কিন্তু পইণ্টেড নহয় শ্বাৰ্প নহয়
এনিমেল নহয় আমি Yes. হিউমেনে হয় হয়। তো আমাৰ কাৰণে ৰেড মিটটো ঠিক নহয় মই ভাবোঁ স্যাৰ এইটো উদাহৰণ আপুনি কেলে দিলে মোক অকমান বুজাই দিয়ক এনে আমাৰো কৈছে আছে এইটো। এনে কেনাইনটিত থাকে কিন্তু এনিমেলছৰ শ্বাৰ্প থাকে হা উই আৰ নট মেন টু হাণ্ট আমি হাণ্টিঙৰ হাণ্টিং কাৰণে নহয় নকৰো। এটা সময়ত আছিলে এটা সময়ত হাণ্টিঙে কৰি খাইছিলে মানুহে তেতিয়া হয়তো বেমাৰত তেতিয়া সেই কথা ব্লাডটো ওলাই যায় নেকি স্যাৰ? তেনেকুৱা ব্লাড নাজানো ফেট ৰেড মিটৰ ফেট এতিয়া বহুত বস্তু কৰিলেট কৰিলে গম পাবা এতিয়া যদি চোৱা ইমান কেঞ্চাৰ জাপানত কিয় বেছি এই ভাবি চোৱা ডায়েটৰ কাৰণে ইয়াতে ফিছ খায় মিট খায় তো কিবাটো ৰিলেশ্যন আছে না ডায়েটৰ লগত তো য'ত তুমি দেখিবা য'ত মিট ইটিং কাণ্ট্ৰিজ আছে তাতে কলন কেঞ্চাৰ বেছি আছে তাতে পেংকেটিক কেঞ্চাৰ বেছি আছে তো এইটো মই ডেফিনিট কোৱা নাই যে এইটোৱে হয় কিন্তু কৰিলেট কৰিলে তুমি গম পাবা জেগাবোৰ চালে গম পাবা য'ত বেমাৰবোৰ বেছি হৈ আছে ঠিকে আৰু অসমতো ছাৰ আপুনি যদি চাই তেতিয়াহ'লে আপুনি সেই স্মোক যিবিলাক খোৱা আৰম্ভ কৰিছে পুৰি খোৱা যিটো স্মোক মিট খালে হয় কিন্তু আৰু এটা বস্তু শেহতীয়াকৈ হৈছে ছাৰ মই সিদিনা গৈছিলোঁ আমাৰ যিখিনি নেপালী সম্প্ৰদায়ৰ যিখিনি আছে গোৰ্খা সম্প্ৰদায় তেওঁলোকে ছাগলীৰ ছালেৰে সৈতে মাংসটো খাইছে সেইটো এটা কাৰণ হ'ব পাৰে নেকি ছাৰ এতিয়া মই এক্সপাৰ্ট নহয় কিন্তু ফাইবাৰ কণ্টেণ্টৰ ফাইবাৰটো বাঢ়ি যাব কিন্তু মই ভাবোঁ কেলৰিজটো মেটাৰ কৰে আৰু ইয়েটো মেটাৰ কৰে কিবাটো থাকিব টক্সিনটো থাকিব কিবা এটা য'ত এবজৰ্ব হোৱা নাই কিন্তু বহুতো ট্ৰেডিশ্যনেলৰ কাৰণে আকৌ এটা সময়ততো মিঠে খাইছিলে কিন্তু ইহঁতে মিঠে খাইছে কিন্তু এটা ফেকাল্টি আছে যোনে ভাবে ভেজ ডায়েটটো আমাৰ কাৰণে ভাল বুলি ভাবে আৰু এটা আছে যোনে হেল্ডি ফ্ৰুটছ বেছি ভেজিটেবল খালে ভাল বুলি কয় কালাৰফুল ভেজিটেবল লিভাৰৰ কাৰণে ভাল বুলি কয় এতিয়া মই অথৰিটি নহয় কিন্তু আমিও কনফিউজ ছাৰ তাতে ছাৰ আপোনালোকো কনফিউজ আমিও কনফিউজ ৰিলতো কিবা দি থাকিব আমিও কিবা খাই থাকিম চব কনফিউজ বাট আমি আমাৰ দেহাটোৱে যিখিনি এবজৰ্ভ কৰে ছাৰ আমি সেইখিনি প্ৰটিনৰ ওপৰত ভালকে ষ্টাডি হোৱা নাই কোনটো প্ৰটিন ভাল কোনটো বেয়া এইটো ভালকে এতিয়ালৈ ডিফাইন হোৱা নাই লিভাৰত আমি এটা কওঁ যে ব্ৰাঞ্চ চেইন এমাইনো এচিডটো ভাল তাৰমানে প্ৰটিন দুই ৰকমৰ হয় এটা এৰমেটিক ৰিং থাকে এটা এৰমেটিক ৰিং নাথাকে ব্ৰাঞ্চ চেইন থাকে তো ব্ৰাঞ্চ চেইন কেইটা লিভাৰৰ কাৰণে ভাল এইখিনি ডাটাত আছে তাৰমানে আৰু এৰমেটিকবোৰ লিভাৰৰ কাৰণে ভাল নহয় সেইকাৰণে ফিছ এলাউ কৰে এগো এলাউ কৰে চিকেন মিট এলাউ নকৰে লিভাৰ পেচেণ্টত কিন্তু আকৌ বডি বিল্ডিং নিউট্ৰিশ্যনৰ কাৰণে এইটো বেলেগ হ'ব ইহঁতৰ কাৰণে আকৌ বেলেগ ডাটাছ হ'ব মই লিভাৰৰ কাৰণে কৈছোঁ কিন্তু ব্ৰাঞ্চ চেইনটো ভাল আমাৰ কাৰণে ভেজিটেবলত ব্ৰাঞ্চ চেইন পায় চব ভেজিটেবল যোনকেইটা প্ৰটিন থাকে পালচাছ ট্ৰিটত এইকেইটা ব্ৰাঞ্চ চেইন এমাইনো এচিড চ' এইকাৰণে ব্ৰাঞ্চ চেইন আমাৰ কাৰণেতো হেল্ডি হয় চ' লিভাৰ যাৰ কাৰোবাৰ লিভাৰ ক্ৰনিক লিভাৰ ডিজিজ চিৰচিছ আছে ইহঁতৰতো ব্ৰাঞ্চ চেইনে খোৱাটোৱে ভাল মই ভাবোঁ এৰমেটিক কেইটা হ'ল য'ত মিটত থাকে এৰমেটিক এমাইনো এচিড এইকেইটা এৰমেটিকত আমাৰ লিভাৰ পেচেণ্টৰ কাৰণে এটাই বেয়া যে এৰমেটিক ৰিংটো গৈ এমনিয়া ফৰ্ম কৰে বডিৰ ভিতৰত গৈ এমনিয়া ফৰ্ম হ'লে ব্ৰেইনত এফেক্ট কৰে চ' সেইকাৰণে লিভাৰ পেচেণ্টৰ কাৰণে এইটো বেয়া এৰমেটিকটো থকা কিন্তু আকৌ বেলেগ ক্ষেত্ৰত বেলেগ হ'ব কিন্তু এতিয়া বডি বিল্ডিং কোনোবা কৰি আছে এৰমেটিকে খাব মই তেনেকুৱা বহুতৰ লগত কথাও পাতিছোঁ ছাৰ আমাৰ অসমৰ চিনেমাৰ হিৰোৰ পৰা আৰম্ভ কৰি বলিউডৰ মানুহলৈকে মই পাতিছোঁ কোনোবাই বডি বিল্ডিং কৰিছে তেওঁলোকৰ লগতো পাতিছোঁ বাট চবৰে ডায়েটবোৰ অলপ বেলেগ হয় কিন্তু চবে এটা কথা কিন্তু কৈছিলে ছাৰ অসমৰ যিটো খাদ্য সেইটো কিন্তু বহুত ভাল বুলি কৈছিলে খাৰটো ভাল বিৰাট ভাল অসমৰ ট্ৰেডিশ্যনেলটো বিৰাটেই ভাল তুমি যদি ফেটি লিভাৰৰ কাৰণে ট্ৰিটমেণ্টে চোৱা এইটোৱে ট্ৰিটমেণ্ট তোমাৰ অসমত থালিটো তো এইটোততো হেল্ডি বস্তুৱে আছে একদম হেল্ডি বস্তুবোৰ আছে সেইকাৰণে ইহঁতে চাউথ ইণ্ডিয়াত ষ্টাডি কৰিছে ইহঁতে পুৰণা খানাটোৱে ভাল বুলি কৈছে কলগছত যে পাতি খাই থাকে যে পুৰণা তো ট্ৰেডিশ্যনেল খানাবোৰ ভাল আমাৰ কিন্তু ছাৰ আমি যি খাওঁৱে খালি অকণমান মুখখনক কণ্ট্ৰল কৰি খোৱাটোৱে ভাল চব বস্তুৱে অধিকটো বেয়া যিহেতু ছাৰ একদম শেষৰ ফালে আহিছোঁ বহুতখিনি কথাই চুই যাবলৈ চেষ্টা কৰিলোঁ ছাৰ ইয়াৰ উপৰি আমি কেতিয়াবা কয় ন পানী বেছি খালেও বেয়া কম খালেও বেয়া বুলি কয় ছাৰ হালধিৰ ৰসটো আমি খুব মাজে মাজে খাওঁ বুলি কওঁ কোনোবাই কৈ আছে ৰিচেণ্টলি ছাৰ এটা ৰিল খুব ভাইৰেল হৈছিল কেঞ্চাৰৰ কাৰণে ধৰক নৱজিৎ সিং সিদ্ধুৰ ৱাইফৰ তেওঁ হৈছিল তেওঁ ক'লে যে তেওঁ হালধি নিম আদা এইবিলাকৰ যিটো ৰেচিপি বনাই খাইছিল ছাৰ আপোনালোকে সুধিব বিচাৰিছোঁ
এতিয়া হালদিটো বাহিৰত কিউকিৰমিন বুলি কয় চ' ইহঁতে বহুত ট্ৰাই কৰিলে বাহিৰত কিন্তু আমি জানো হালদিটো বহুত এফেক্টিভ বহুতে এফেক্টিভ এণ্টি অক্সিডেণ্ট যদি বডিত চাব যোৱা কেইটামান এণ্টি অক্সিডেণ্ট মানে দুই ৰকম থাকে অক্সিডেণ্ট এলকহল এই চব বস্তু অক্সিডেণ্ট প্ৰডিউচ কৰে Okay. আৰু এণ্টি অক্সিডেণ্ট প্ৰডিউচ কৰে হ'ল গ্লুটাথিয়ন লিভাৰৰ ষ্ট্ৰংগেষ্ট গ্লুটাথিয়ন এণ্টি অক্সিডেণ্ট হয় চিমিলাৰলি হালদি কিউকিৰমিনত এণ্টি অক্সিডেণ্ট প্ৰডিউচ হয় তো বডিত এটা চেল ডেমেজ হয় যে অক্সিডেণ্টটো বেছি হৈ যায় এণ্টি অক্সিডেণ্টটো কম থাকে তো ভিতৰত খেল চলি আছে বায়'কেমিকেল ৱাৰফেয়াৰ চলি আছে এণ্টি অক্সিডেণ্ট যিমান বডিত থাকিব ইমানে ভাল এইটো ট্ৰেডিশ্যনেল ডায়েট উইথ হালদি পাউডাৰ টিউমাৰিক পাউডাৰ এণ্টি অক্সিডেণ্ট প্ৰডিউচ কৰে বডিত তো কেঞ্চাৰ চেলতো ইঞ্জুৰি এইটো ৱাৰফেয়াৰ হয় কেঞ্চাৰ চেলত তাতে অক্সিডেণ্ট এণ্টি অক্সিডেণ্ট অভাৰ হৈয়ে কেঞ্চাৰ হৈছে এইটো এনে হোৱা নাই এইটো অক্সিডেটিভ ষ্ট্ৰেছ বুলি কয় এইটো মানে কেঁচা হালধি বেছি খোৱাও বেয়া নাই বেছি খোৱা ইমান বেয়া নহয় কিন্তু এণ্টি অক্সিডেণ্ট প্ৰডিউচ কৰিব যে মই ভাবোঁ ইমান বেয়া নহয় স্পেচিয়েলি কেঞ্চাৰ প্ৰিভেনশ্যনত ভাল ভাল বুলিয়ে ক'ম তাৰমানে তোমাৰ এটা কেঞ্চাৰ হ'বলৈ এই চব ৰিয়েকশ্যন হৈ থাকে ভিতৰত অক্সিডেটিভ ষ্ট্ৰেছ এটা থাকে অক্সিডেটিভ ষ্ট্ৰেছ হ'লে মাইটকণ্ড্ৰিয়া ডেমেজ হৈ যায় তো সেইকাৰণে হালদিহঁতে প্ৰিভেণ্ট কৰে এইটো প্ৰিভেণ্ট কৰে তো মই ভাবোঁ অলপ খাই থকাটো ভাল তাৰপিছত ছাৰ আমাৰ কাজি নেমুটো ছাৰ ভিটামিন চি আল্টিমেটলি চব চাব গ'লে মলিকুলাৰ লেভেলত চাব লাগিব চব বস্তু মলিকুলাৰ লেভেলত গৈ এণ্টি অক্সিডেণ্ট এইকেইটাই আমাৰ হাতত আছে ভিটামিন এ ভিটামিন চি ভিটামিন ই আৰু চেলিনিয়াম আছে আৰু গ্লুটাথিয়ন আছে চ' এইকেইটা ঘূৰি ফিৰি আমি ইউজ কৰি থাকোঁ এই চব ইউজ কৰি থাকিম কোনোবা ড'জ বেছি হ'ব কোনোবা কম হ'ব তো এইটো তাৰমানে বস্তুটো এইটো অক্সিডেণ্ট ভাৰ্চেছ এণ্টি অক্সিডেণ্ট ছাৰ মই যিহেতু আপোনাক পাইছোঁ মই শুদ্ধ আমাৰ এটা বন দৰৱ আছে বন দৰৱৰ কথাটো মই এইকাৰণে আনিব বিচাৰিছোঁ বহুত ৰোগী বহুত কেঞ্চাৰ ৰোগী তেওঁৰ ওচৰলৈ গৈছে আপাৰ আছামত এগৰাকী ব্যক্তি আছে তো তেওঁ ঔষধৰ লগত পুদিনা তেওঁ খাই থাকিব কয় যে পুদিনা আমি চুবাই থাকিব লাগে পুদিনা আমি খাই থাকিব লাগে মেডিকেল টাৰ্মত কি হয় ছাৰ পুদিনা মেডিকেল টাৰ্মত আমি ইমান মই ৰিচাৰ্চ কৰা নাই কিন্তু ইহঁতে হোমিঅ'পেথি বা আয়ুৰ্বেদিকতো চাই ইহঁতেতো পুদিনাটো ওৱান অফ দ্য মেইন ইনগ্ৰিডিয়েণ্ট হয় আমি সৰুৰ পৰা খাই আছোঁ ন পুদিনা খাই আছোঁ চাটনি কৰি খাই আছোঁ পুদিনাত ইনডেপটো মই ক'ব নোৱাৰিম কিন্তু এণ্টি অক্সিডেণ্টে হয় এইটো এণ্টি অক্সিডেণ্ট থেংক ইউ ছ' মাছ ছাৰ ভাল লাগিলে কথা পাতি আপোনাৰ কেনেকুৱা লাগিলে এবাৰ কৈ যাওক আৰু মই নুসুধা কিবা প্ৰশ্ন থাকি গ'ল নেকি যি আপোনাৰ ক'বলগীয়া আছে পাব্লিকৰ বাবে ছাৰ নাই বঢ়িয়া আজিতো আৰম্ভ হ'ল এৱেৰনেছ প্ৰগ্ৰামটো আজি সেইকাৰণে বহুত টপিক কভাৰ কৰিলোঁ হয়তো পিছৰ ফালে আমি বেলেগ টপিক কভাৰ কৰিম ছেগমেণ্টবোৰ পেংক্ৰিয়াছৰ এটা ছেগমেণ্ট থাকে লিভাৰৰ এটা ট্ৰান্সপ্লাণ্টৰ এটা ছেগমেণ্ট থাকে এই চব পিছত কভাৰ কৰিম আজিৰ কাৰণে এৱেৰনেছটো ভাল হ'ল একদম ছাৰ চ' এয়া আছিল ডক্টৰ অমিতাভ গোস্বামী ছাৰ আৰু তেখেত যথেষ্ট অভিজ্ঞ যথেষ্ট বহুত বছৰ ধৰি তেখেতে চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ আছে বহু ৰোগী তেখেতৰ ওচৰলৈ আহিছে বহুতে সুস্থ হৈ ঘূৰি গৈছে গতিকে আমাৰ ভিতৰৰ বস্তু যিবিলাক আমি দেখাই নাপাওঁ মুখগৰ্ভৰ পৰা আমাৰ পাকস্থলীৰ পৰা আৰম্ভ কৰি পেট সকলোবিলাক গেছৰ পৰা আৰম্ভ কৰি লিভাৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক আমি চুই যাবলৈ আজি চেষ্টা কৰিলোঁ পৰৱৰ্তী সময়ত তেখেতক আপোনালোকে যদি লগ পাব বিচাৰে তেতিয়াহ'লে তেখেতে ক্ৰিটিকেল কেয়াৰ হস্পিটেলত তেখেত উপলব্ধ থাকে ইয়াৰ উপৰি অসমৰ বেলেগ বেলেগ স্থানলৈও তেখেত যায় বিশেষকৈ ক্ৰিটিকেল কেয়াৰ হস্পিটেলত তেখেতক লগ পাব আৰু তেখেতৰ ডিপাৰ্টমেণ্টৰ গৈ পেলাই যোগাযোগ কৰিব পাৰিব ফোন নম্বৰ তলত দিয়া থাকিব কিবা অসুবিধা পালে আপোনালোকে ফোন কৰিব হয়তো তেখেতৰ এছিষ্টেণ্ট বা তেখেতৰ কৰ্মচাৰীসকলে ফোন ৰিচিভ কৰিব যোগাযোগ কৰিব ছাৰ আজিলৈ বিদায় লওঁ ভাল লাগিলে আপোনাৰ লগত কথা পাতি ধন্যবাদ ছাৰ ধন্যবাদ থেংক ইউ ছাৰ